কৃষ্ণ ভাগৱত বন্দন কৰক। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। জন্মাদস্য যতো হন্নয়াদিতরস্বরঠয়ভিজ্ঞস্বরাৎ তেনে ব্রহ্ম হৃদাজ আদি কবয়ে মুজ্জন্তি যৎসুরয় তেজো বারিং মৃদাং যথা বিনিময়ো তাপত্রয়োন্মূলনং সতা থান্মা সদা নিরষ্ট কুহকং সত্যং পরমং ধীমহি ধর্ম প্রযোজিত কৈত বহত্র পরম নির্মৎসরণাং সতা বেদং বাস্তব মন্ত্র বস্তু হিবদং তাপত্রয়োন্মূলনম। শ্রীমদ্ ভাগবতে মহামুনিকৃতে কিংবা পরীশ্বর হদ্দ হৃদা বরুধাত্রয়ে কৃতিভিহুশ্রুখভিক্ষণাৎ নিগমকল্পতরুতং গলিতং ফলং হুকমুখাদমৃত দ্রব সংযুতম পিবত ভাগবত রসমালয়ং মুহুরহুরুখিকা খুবই ভাবুকা পিবত ভাগবতং রসমালয়ং মুহুরহুরুখিকা খুবই ভাবুকা। কৃষ্ণ কৃষ্ণ। হিৰণ্য অশিপু আৰু হিৰণ্যাক্ষৰ জন্ম আৰু হিৰণ্যাক্ষৰ দিগ্বিজয়। আমি পাঠৰ মাজলৈ আহোঁ। বদতি মৈত্ৰেয় ঋষি অঘুনিয়ক মহাযখী আতপৰে যেন কথা ভৈল শুনি বিধাতাৰ বাক শংকায়েৰি দেৱযাক পাছে নিজ স্থানে চলি গইল। দ্বিতীয় স্বামীৰ আজ্ঞা ও মনে স্মৰি পুত্ৰ দুইক গৰ্ভে ধৰিলন্ত কত কাল শতেক বৎসৰ পূৰ্ণ হৈল পাছে যেৱে দেৱ জন্মাইলন্ত দুতয়স ৱাল। যে আমি জন্মৰ যিটো বৃত্তান্ত আগৰ পাঠৰ পৰা পাই আহিছোঁ
দিতিৰ গৰ্ভোৎপত্তিৰ পৰা যে ব্ৰাহ্মণৰ ঔৰসত ঋষিৰ ঔৰসত হিৰণ্যাক্ষ হিৰণ্যকশিপু জন্ম লাভ কৰে। এতিয়া ব্ৰাহ্মণৰ ঔৰকজাত হৈও তেওঁলোক কিয় ৰাক্ষস জনিত যায় নাই, এইবিলাক আমাৰ জন্মৰ লগত মানে সংলগ্ন কথা আছে। আৰু এই কথাখিনি চাব, আমাৰ এটা নিৰ্দিষ্ট সময় আছে যে 10 মাহ 10 দিন, কিন্তু এওঁলোকৰ কিমান কৈছে, 100 বৎসৰ পূৰ্ণ ভৈল পাছে যেৱে দেৱ জন্মাইলন্ত দুতয় সৱাল। শিশু দুটাৰ কি 100 বছৰ যাওয়ার পাছত আসলে গৰ্ভত আমি ইমান সময় থাকাৰ অধিকাৰ কাৰণ নাই। আমি যদি চাওঁ এওঁলোকক এনেকৈ মায়াৰ দ্বাৰাই ৰাখিছিল, আৰু ঠিক তেনেকৈ সুখদেৱেও 12 বছৰ কাল মাতৃগৰ্ভত আছিল। আমি মানে যুৱক যুৱতীসকলক আবেদন সেইদিনাও কৰিছিলোঁ যে আমাৰ নিশ্চয় বয়সীয়াল মানুহখিনি আহিব। আমাৰ এতিয়া সময়ো যথেষ্ট থাকে, ঘৰত বেলেগ কাম অলপ কমি যায়, আৰু যিবিলাক অলপ ডেকা ধৰণৰ মানুহ তেওঁলোকৰ উপাৰ্জনৰ কথা থাকে, পঢ়া পাতিৰ কথা থাকে, কিন্তু তৎসত্ত্বেও ভাগৱত অধ্যয়নত তেওঁলোকে আহাটো দৰকাৰ, অধ্যয়ন কৰাটো দৰকাৰ। কিয় জীৱন জীৱিকা গোটেইখিনি ৰাস্তা ভাগৱতৰ দ্বাৰাই আছে। আৰু কেনেকৈ সংসাৰ ধৰ্মত যাব লাগে ভাগৱতে দিছে, এই একোটা ইংগিত আমাৰ প্ৰতি। আমি যদি ভুল সময়ত ভুল ইচ্ছা ব্যক্ত কৰোঁ, সেই ইচ্ছাৰ দ্বাৰাই আমাৰ ভুলকে সতি সন্ততি আহিব পাৰে। এই ভুল সময়ত যিটো দিতি আইগৰাকীয়ে মানে ঋষিজনক আবেদন জনালা, আৰু ভুল সময় কাৰণে হিৰণ্যাক্ষ হিৰণ্যকশিপু ৰাক্ষস হৈ জন্মিব লগা হ'ল। কিয় তেওঁলোকৰ ভাৱনাবিলাক, ৰাক্ষস মানে কি, যে আমাৰ যাৰ সদায় ৰজগুণে আক্ৰমণ কৰি থাকে, যাৰ আহাৰ বিচাৰ বিবেচনা সকলো তামসিক, তেওঁলোক ৰাক্ষস। আমি মানুহৰ মাজতো ৰাক্ষসী ধৰণৰ আছোঁ, যিবিলাকে তামসিক চিন্তা বেছিকৈ কৰে, ৰাজসিক ভোগবিলাকত মত্ত হৈ থাকে, তেওঁলোকৰ কি ৰাক্ষসী নিচা হয়। আৰু এই ৰাক্ষস সেই যে নিৰ্দিষ্ট সময়খিনি, যে জন্মৰ সময়, তাৰ পাছত আমাৰ পিতৃ মাতৃৰ সহবাস কৰা সময়খিনি, গোটেইখিনি ক্ৰিয়া লগ লাগি এজন সন্তানৰ চৰিত্ৰবিলাক গঠন হৈ আহে। গতিকে কি সময়ত কি কৰিব লাগে ভাগৱতে ধুনীয়াকৈ দিছে। সেইকাৰণে যিমানে বিবাহৰ কাৰণে যোগ্য ল'ৰা ছোৱালীও যদি ইয়াক শুনে নহয়, তেওঁলোকৰ বহুতখিনি সুবিধা হ'ব এইবিলাকৰ পৰা। আমি হিৰণ্যাক্ষ সময় বুলি আমাৰ বুঢ়া মানুহখিনিয়ে বহুত সকীয়াই দিয়ে। আমাৰ আটা আইতা যিবিলাকৰ ঘৰত আছে, চলিবিলাকে যুঁজি থাকিলেও ক'ব, এই বাপা এইখিনি টাইম মনে মনে বহি থাকে, অলপ গহে গুৰু এৰা দিছে। কাল সন্ধ্যা লাগিলে কয় না, কি গহে গুৰু এৰা দিয়ে, তাৰমানে তেতিয়া বয়া শক্তিৰ প্ৰভাৱবিলাক বাঢ়ে। হিৰণ্যকশিপুক কিঠানে মাৰছে একদম সন্ধ্যা, এইটো হিৰণ্যাক্ষ সময় বুলি কয়। আৰু সেই সময়ছোৱাৰ যিটো আমাৰ দিন আৰু ৰাতিৰ মানে মধ্যস্থান, আৰু এই স্থানখিনিত বহুত কাৰ্য আমি কৰিব নালাগে, বহুত কাৰ্য। তাৰ ভিতৰত বৈষ্ণৱীয় চিন্তাধাৰাৰ যিবিলাকে থাকে, 4 কাৰ্য মনত ৰাখক আজিৰ পৰা। আমাৰ সতি সন্তানে এনেকৈ আহিবই যদি আমি ভুল কৰোঁ। 4 কাৰ্য কিটানো কৰিব নালাগে এই সময়ছোৱাত। কোনখিনি সময়? হিৰণ্যাক্ষ সময়, যিটো আমাৰ সংক্ৰান্তি হয়, দিন আৰু ৰাতিৰ সংক্ৰান্তি, কাল সন্ধ্যা আমি নাম দিওঁ। গতিকে এই সময়ছোৱাত 4 কাৰ্য কৰিব নাপায়। প্ৰথম, যদি ল'ৰাটো বা ছোৱালীটো শুই আছে তাক জগাই দিব লাগে, শুবা নাপে, আমি শুবা নাপে, নিদ্ৰা বন্ধ। সেই সময়ত দিনটো একো নাখকে মানুহজনে আহক যেনিবা, কিন্তু সন্ধ্যা সময় হয়তো বিয়লি যাব দিব লাগিব, নতুবা তাৰ আগতীয়াকৈ খাব লাগিব। কেতিয়াও আহাৰ গ্ৰহণ কৰিব নাপায়। নিদ্ৰা, আহাৰ, মৈথুন, আমি যি কাৰ্য দিতি আৰু ঋষিয়ে কৰিল এই সময়ছোৱা, এই মৈথুন কাৰ্য কেতিয়াও কৰিব নাপায়, মানে সংসাৰ ধৰ্মী মানুহখিনিয়ে। আৰু নিদ্ৰা, পঢ়া পাতি, ল'ৰা ছোৱালীক সেই সময়খিনি অলপ ওলাই আহি চোতালতে অলপ ফুৰবা দিব লাগে। যদি পঢ়ি আছে ল'ৰাটো একো মনত নৰব, যদি শুই আছে তাৰ চকুৰ বেমাৰ ধৰিব, যদি সেই সময়ত খাদ্য গ্ৰহণ কৰোঁ বদ হজম হ'ব, এই খাদ্যই মোক বিভিন্ন ক্ৰিয়া কৰিব, মোৰ বেমাৰ চমজিব। আৰু মৈথুনৰ অৱস্থাটো বা যি সহবাস কৰা সেই সময়ছোৱাৰ পৰিণতিটো আপোনালোকে দেখা পাইছে। যাতে এই 4 কাৰ্য গৃহস্থত কেতিয়াও নহয়, তাৰ কাৰণে প্ৰত্যেকে অনুমান ৰাখোঁ। আৰু এই পৰিণতিটো আজি হিৰণ্যাক্ষ হিৰণ্যকশিপু ৰূপে
গুচি আহিছে। এইটো ঈশ্বৰৰো ইংগিত অৱশ্যে, জয় বিজয় অভিশাপ দি হৈছে আৰু আহি পেলাই ইয়াতে এইটো ব্যৱস্থা লীলাধাৰীৰ এইবিলাক লীলা, কাৰণ তেওঁলোকক আজ্ঞাও বিহা হৈছে বৈৰীভাৱে চিন্তি বাহা মোক নে অন্তকালে মত পাইব লাগ, মোক আহি সোনকালে পাবা যদি বৈৰীভাৱে চিন্তা কৰা। গতিকে তেওঁলোকক আহি জয় বিজয়ে তিনিবাৰ এনেকৈ জন্মগ্ৰহণ কৰে। প্ৰথমে হৈছে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু ৰূপে। এবাৰ সিবেলা উৎপাত ভৈল স্বৰ্গ মৰ্ত পাতালত লোকৰ পৰম ভয়ংকৰ পৰ্বত সহিতে আনি ভূমিখণ্ড লৰিলে ক বজ্ৰপাত ভৈল গুৰুতৰ। যিবিলাকৰ জন্মৰ আগমুহূৰ্ততে আচলতে আমাৰ এইবিলাক সাংকেতিক বিষয়, প্ৰকৃতিৰ পৰা সংকেতবিলাক আহে নহয়। আগৰ মানুহবিলাকে এনেহে আছিল, গা ধুবা অলতে যেন কাউৰ কুকুৰে আটা ধৰে, ৰাতিপুৱাতে কাউটোৱে আটা ধৰিলে কৈছে কি এই আইনা চাইনা কিবা দেখে দিয়ে, কাউটোক খে দিয়ে, কিহে ধৰিলাক আজি আটা ধৰিছে। এইবিলাক যেন এটা প্ৰাকৃতিক সংকেত। গতিকে এই প্ৰাকৃতিক সংকেতবিলাক আমাক দেখাইছে যেতিয়া সুমংগল অৱস্থা পাব। কৃষ্ণৰ জন্মত যদি চাই ঘনঘোৰ অন্ধকাৰ ৰাতি আছিল, কিন্তু সকলবিলাক বহুত আগৰ পৰাই এটা ব্যৱস্থা আছিল। আনকি স্বৰ্গ মৰ্ত বৈকুণ্ঠত যিবিলাক আছিল, ব্ৰহ্মা আদি কৰি দেৱতাবিলাকে এলাৰ্ট কৰি দিছিল যে কৃষ্ণই লীলাভূমি গোকুলত যাই লীলা কৰিব ব্ৰজধামত। গতিকে কাৰ কাৰ লীলাৰ কৰাৰ ইচ্ছা আছে সকলোৱে যায়, আগে আগে জন্মিছে নহয়, আমি পাইছোঁ নহয়। সকলবিলাকে আহি ইয়াতে গোপ গোপিনীৰ ৰূপত তেওঁলোকৰ আহি সংগদান কৰিছে। ঠিক তেনেকৈ যিবিলাক দৈত্য দানৱ জন্মে তাৰ কাৰণেও আৰু এটা এই প্ৰকৃতিয়ে তেনেকুৱা ব্যৱস্থাই ৰাখে। আৰু যেতিয়া আমাৰ প্ৰকৃতিগতভাৱে আমি এই কথাখিনি গম পাওঁ যে একজন যোগ্যতা আৰু অযোগ্য কেনেকৈ জন্মগ্ৰহণ কৰে। আপোনালোকে মহাভাৰতীয় পৰিক্ৰমাত মহাভাৰতৰ বিষয়ে জানে বা তাত পঢ়িছেও, টিভিটো দেখাইছে যে যেতিয়া দুৰ্যোধনৰ জন্ম হৈছিল, বিকট বিকট মানে ঘোঁৰাৰ শব্দ, বিকট বিকট বেয়া বেয়া শব্দ, বিভৎস মানে এটা পৰিৱেশ সৃষ্টি হৈছিল। তেতিয়া বিদুৰ মহামতীয়ে কৈছিল যে মহাৰাজ আপোনাৰ গৃহত একদম ভয়ংকৰ পাখণ্ড আহি আছে, ইয়াক এতিয়াই বিসৰ্জন নকৰিলে ই কিন্তু আমাক সকলোকে দংশন কৰিব, সকলোকে নাশ কৰি পেলাব। কুলনাশ হৈ গ'ল দুৰ্যোধনৰ ফলা। কাৰণ কিয় প্ৰথম ডাঙৰ পুত্ৰ হিচাপে ধৃতৰাষ্ট্ৰই ত্যাগ কৰিব দুৰ্যোধনক নোৱাৰিলে। গতিকে আমাৰ যে সাংকেতিক বিষয়বিলাক দিয়ে এইবিলাক খুবেই দৰকাৰী। আৰু আমি এইবিলাক কথা সচৰাচৰ দেখা পাওঁ, আমাৰ মাজত ঘটি থাকে। আৰু যেতিয়া হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ জন্মিব ধৰিছে তেতিয়া ভূমিখণ্ড তাৰমানে অবাস্তৱভাৱে আমাৰ কি হ'ব ধৰিছে, ভূমিবিলাক লৰিছে, ভূমিকম্প হ'ব ধৰিছে নাভাবাকে। গতিকে ভূমিকম্প সঘনে ভূমিকম্প হয়, পৰ্বত সহিত শিলা ভূমিখণ্ড লৰিব ধৰিছে, বজ্ৰপাত হৈছে, দশদিশে উলুকাপাত, অন্যবিলাকে আমাৰ যিটো নেজাল তৰা, আকাশত নেজাল তৰা, দিনতে শিয়াল কুকুৰৰ মাত, এইবিলাক মানে অস্বাভাৱিক অৱস্থাবিলাক আমাক ইয়াতে শাস্ত্ৰই দেখাইছে। কোনো বতাহ নোহোৱা কৰি বৃক্ষবিলাক উভাৰি পৰিছে বোলে, প্ৰচণ্ড বতাহ বন্নি ফবাৰ শবদমহী বৃক্ষ উভৰিল নিৰন্তৰ। বাট বৃষ্টি নানানটা মানে আহুকলীয়া ব্যৱস্থাবিলাক হ'ব ধৰিছে। প্ৰকাশে বিদ্যুৎ সমে হে মহা মহা মেঘ গণে নিৰন্তৰে আকাশ চানিল হইল মহা অন্ধকাৰ নেদেখয় কিছু আৰ সূৰ্যাদিৰ প্ৰকাশ ঢাকিল। সূৰ্যৰ যিটো প্ৰকাশমান দিনতে ঘোৰ অন্ধকাৰ হেন হৈছে, অন্ধকাৰ যেন ৰাতি আউখি অহা হেন হৈছে। আৰু মহা অন্ধকাৰ ৰাতি বিভিন্ন এই বিকট শব্দ অস্বাভাৱিক বাতাবৰণে আহি দেখা দিছে। এবাৰ মহা মহা দুখে যেন সমুদ্ৰে আতাহ পাৰে, জল জন্তু ভৈল মহাভয় নদী সৰোবৰ যত ক্ষোভিত ভৈলে কয়াতি শুকাইলে ক পদ্ম পুষ্পচয়।
যেতিয়া ভাল পৰিৱেশ হয় তেতিয়া কি হয়, পদ্মবিলাক প্ৰস্ফুটিত হয়। আৰু বেয়া পৰিৱেশ যেতিয়া হৈছে, পদ্মবিলাক দিনতে জাপ জাপাত হৈছে দিনত। গতিকে আমাৰ কি এইবিলাক দিনকৰ, ৰাতি মানে নিজে নিজে মোজা যায় আৰু দিন সূৰ্য উদয়ৰ লগে লগে প্ৰকাশমান হয়। সেইকাৰণে পদুম আমাৰ ভকতীয়া ধৰণত পদ্ম পত্ৰ পদ্ম ফুলৰ বৰ্ণনা অলেখ আমি পাওঁ। গতিকে এই পদ্মবিলাক কি কৰিছে, সৰোবৰত নিজে নিজে জাপ জাপাত হৈছে দিনতে। তাৰমানে ভয়ংকৰ এটা পৰিস্থিতি। চন্দ্ৰ সূৰ্য দুই শান্তক এৰাহু এগ্ৰাখিলয় আখি মণ্ডল ভৈলে কবহুবাৰ গ্ৰামৰ মধ্যত হবে মুখে অগ্নি বাজ হয় নাদ কৰে শ্ৰীগাল অপাৰ। অলেখ শিয়ালৰ আৰ্তনাদ দিনতে, গ্ৰাম্য মধ্যে হবে অজস্ৰ শিয়ালৰ আৰ্তনাদ হয়। গতিকে যেতিয়া দিনতে এইবিলাক কুমংগলীয়া কথাবিলাক হয়, আমি জানো যে বিধিৰ বিপাক কিবা এটা আমাৰ বয়া দিন আহি আছে। এইবিলাক সাংকেতিক বস্তু। ফেঁচা যে কুকুৰ চয় ঠাই ঠাই আৰাৱয় গৰ্দভে ভূমিক বিদাৰয় অৰণ্যত পশু হবে ভয়ে মিষ্ঠা মূত্ৰ এৰে বাখা হন্তে পৰে পক্ষী ছয়। যে ইমান অমংগলীয়া, ইয়াতে গোটেইখিনি সেয়ে দি আছে সাংকেতিক। ফেঁচা আদি কৰি যিবিলাক নিশাচৰ প্ৰাণী, তেওঁলোকে দিনতে উৰবাৰ হৈছে, আটা পাৰবাৰ হৈছে নিউ নিউ মিউ মিউ কৰি। গতিকে ভূমি ফালি ফালি গৰ্দভবিলাকে আটা পাৰি আছে। অৰণ্যৰ পশু ভয়তে বিষ্ঠা মূত্ৰ ত্যাগ কৰি আছে। কোনো কাৰণ নোহোৱা কৰি পক্ষী পীতাম্বৰৰ বাঁহবিলাক হলকি হলকি পৰিব হৈছে। গতিকে এইবিলাক চব আমাৰ একোটা বয়া দৃশ্যপট এটা দেখাইছে যে পৃথিৱীবাসীৰ কাৰণে এটা বয়া দিন সমাগত। গাই মানে ত্ৰাস হুয়া অশনিত বহয় মাত্ৰ পূজ বিস্তা মেঘে বৰিষয় অনাবাৱে বৃক্ষগণ উভৰি উভৰি পৰে দেৱতাৰ প্ৰতিমা কাণ্ড। প্ৰতিমাৰ পৰাও যেন চকু পানী ওলাইছে। বৃক্ষগণ কোনো বাদ দৃষ্টি নোহোৱা কৰি উভাৰি পৰিবাৰ হৈছে। ঠিক তেনেকে বিস্তা মেঘৰ পৰা বৰষুণ পৰিব লাগে, যেন পুজ বিস্তা আদি পৰাৰ দৰে বিকট বিকট বয়া বস্তুবিলাক অনৰ্গল অনগ্ৰসৰ মানে তলৰ ফালে আইভাৰ হৈছে। হে বাপ আকাশত গ্ৰহগণ অন্নে অন্নে যুদ্ধ কৰে ফৈল ঘোৰ মহা উৎপাত দেখি হবে প্ৰজাগণ বিমৰিষ কৰি মন কহ তত্ত্ব নজানে সাক্ষাৎ। যিবিলাক শুদ্ধ জ্ঞানী ব্যক্তি আছিল, তেওঁলোকে কোনো এটা ধাৰণা কৰি উঠিব পৰা নাই যে এইবিলাক অমংগলীয়া কিয় হ'ব ধৰিছে, পৃথিৱীত এই আচম্বিতে কিয় ইমান পৰিৱৰ্তন, কি হবানো যাই আছে। সনকাদি বিনে আন সমস্তে বিভ্বল হইল বোলে হেন মিলিল প্ৰলয় কৰ আৱে কোন কাজ পলাই যাব কোন ৰাজ হৰি হৰি নাখিল নিশ্চয়। সনক সনক আদি বুলি কৈছে, সনক আদি কৰি চাৰি সিদ্ধ। কিন্তু এই সিদ্ধ চাৰিত বাদে বাকী যত ব্ৰহ্মাণ্ডত আছিল জ্ঞানী বিজ্ঞ আদি কৰি সকলোৰে অন্তৰ কঁপি গৈছিল। আৰু কোনোৱে উৱা দি পানাই যে কি হবা যাই আছে, আমি কোন ৰাজ্যত যাই পলম। ইয়াতে পৃথিৱী মণ্ডল জুৰি বিশ্ব ব্ৰহ্মাণ্ডৰ জুৰি ইমান ভয়ানক এটা অৱস্থা হবাৰ ধৰি, গতিকে কি বিকল্প ৰাস্তা আছে কোনোৱে ভাবি গুণি কোনো থিৰাং কৰিব পাৰিব নাই। এবা পাছে দুয় আদি দৈত্য জন্মিয়া বাৰিবে লৈল আপোনাৰ পৌৰুষ দেখাই বজ্ৰৰ সদৃশ দৃঢ় পৰ্বত প্ৰমাণ আতি থুলন্তৰ ভয়ংকৰ কায়। জন্মে কি বিশাল আকাৰ ধাৰবা ধৰলা শৰীৰৰ, যেনে কোখানে কোনো বিশাল বিশাল পৰ্বত মণ্ডলৰ নিচিনা। আৰু এই দৈত্য দুয়োটাৰ বজ্ৰ সদৃশ শৰীৰ, তেওঁলোকৰ যিটো মানে উল্থান
দেহ আদি কৰি শৰীৰ বিভৱৰ এইটোক দেখা পায়ো যিবিলাকে দেখিছিল তেওঁলোকৰ ত্ৰাসিত হোৱাৰ হ'ল কি ভয়ংকৰ বস্তু জন্মগ্ৰহণ কৰিল। হে বাপ মাথাৰ কিৰীতি আগে ও স্বৰ্গ কচবন্ত আছে, বাহুৱে জুৰিল দিশ ছয়, কটিৰ তলত সূৰ্য প্ৰকাশ কৰন্তে আছে, পদে পদে ধৰণী কম্পয়। প্ৰতিটো খোজত পৃথিৱী দলদপ হেন্দোলদপ লগৈছে, অস্থিৰ। নিজৰ মুকুট যায় স্বৰ্গ চুই আছে, ওপৰৰ দৃশ্য ৰাখি দেখাইছে আকাশ আৰু য'ত সূৰ্যমণ্ডল আছে এইবিলাক যেন নিজৰ মানে পাঁচ ভাগত আহি সেই ৰাস্তাত আছে, গল আদি কৰি আকাশৰ ওপৰ উঠি গুচি গৈছে। যি আমি আমাৰ ইয়াৰ পৰা নিহিম আকাশ দেখো, সূৰ্য চন্দ্ৰ আদি কৰি তাৰে আগাত ওপৰত উঠি গৈছে নিজৰ শৰীৰৰ অৱয়ব, ওপৰ খোৱা ওপৰ কিনিমা বস্তু। হে বাপ হেনয় অদ্ভুত পুত্ৰ, দেখিয়া কশ্যপ ঋষি, কৰ্ম কৰাই দুইৰ নাম থৈলা, হিৰণ্যকশিপু শ্ৰেষ্ঠ, কনিষ্ঠৰ হিৰণ্যাক্ষ, দুয়ো দেৱতাৰ বৈৰী ভৈলা। জন্মিয়ে দেৱতাৰ বৈৰীতা আৰম্ভ কৰি দিলা আৰু পিতৃ কশ্যপে দুয়োটাৰ জাতকৰ্ম কৰি হিৰণ্যকশিপু জ্যেষ্ঠজন আৰু কনিষ্ঠজনৰ নাম হিৰণ্যাক্ষ নাম দি তেওঁলোকক পৃথিৱীত আহাৰ একোটা নাম দি দিলা চিনাকিৰ কাৰণে। হিৰণ্যকশিপু পাছে ব্ৰহ্মাক উপাসা কৰি, বৰ পায়া ভৈল উন্মত, বাহুবলে মহাবলী লোকপাল সমন্বিতে, বৈশ্য কৰিলে ত্ৰিজগত। যে তেওঁলোকৰ জন্ম বিভ্ৰাট, ভুল সময়ত জন্মিল, কিন্তু জন্ম শ্ৰেষ্ঠ। কিয়? ঋষিৰ ঔৰসত জন্ম, তেওঁলোক জ্ঞানী হ'ল। আৰু এই জ্ঞান কি আছিল? বেদবাদী জ্ঞান আছিল। ব্ৰহ্মা সন্তুষ্ট কৰি বৰলাভ কৰিছিল। বৰলাভ সহজতে সকলোৱে কৰিব নোৱাৰে। আমি পাইছোঁ না, আমিতো ঈশ্বৰৰ কৃপা লাভ কৰিব পৰা নাই, সন্তৰ কৃপা লাভ কৰিব পৰা নাই। গতিকে আমাত কৰি তেওঁলোক নিশ্চয় উচ্চ। যদিও আমি ৰাক্ষক কৈ আছোঁ, তেওঁলোকে ব্ৰহ্মাক সন্তুষ্ট কৰিব পাৰে। অৰ্থাৎ তেওঁলোকৰ যি ব্ৰহ্মত্বময় শৰীৰ এইটো উপাসনাৰ স্থলী ৰূপ লৈছে। যদিও তেওঁলোকৰ ভাৱনা বয়া, জন্মক্ষণ বয়া, শেষৰ ফালে যিহেতুকে তেওঁলোকৰ শক্তি বল বিক্ৰমে সকলোকে লংঘি গৈছে, তেওঁলোক স্বৈৰতন্ত্ৰ হৈ উঠে, এইটো পাছৰ পৰ্যায়। কিন্তু তেওঁলোকে হৰিকো বা ভগৱানকো বক কৰা, ভগৱানৰ দ্বাৰাই নিজে বৰ লাভ কৰাৰ সামৰ্থ্য সেই দেহ তেওঁলোকে লাভ কৰিছে বা তেওঁলোক সাধক ৰূপে আৱাইছে। চাব এতিয়া আমাৰ সেইকাৰণে কৈ থাকোঁ জন্মবিলাক আমাৰ চাইব যে আমি একজনে একজনক দেখিলে আমি সন্তুষ্ট নহওঁ, দেখিলে এনেই দিওঁ কৃষ্ণ কৃষ্ণ, কিন্তু মনত কি মানে তেওঁলোকৰ মোৰ ভিতৰে ভিতৰে এটা ক্ৰেছ লাগি থাকে। আমি সেইকাৰণে শাস্ত্ৰই কৈছে, যিয়ে দেখাজনক ভাল পাব নাজানে তেওঁ নেদেখাজনক ভাল পাব নাজানে। নেদেখাজনে কেনেকৈ বিশ্বাস কৰিব যে মোক এওঁ ভাল পায়? সদায় থাপনাৰ ওচৰত আহোঁ, সদায় সেৱা সৎকাৰ কৰোঁ, কিন্তু তেওঁ জানি আছে তুমি ওচৰত পাওঁজনক ভাল পাব নোৱাৰা। যিজন তুমি সদায় মুখামুখি হোৱা তাৰ লগত তোমাৰ ভাল ভাৱ নাই, ওচৰ চুবুৰীয়াৰ লগত তোমাৰ সদায় গণ্ডগোল আৰু গণ্ডগোল। তুমি নেদেখাজনক কেনেকৈ ভাল পাবা? তোমাৰ ভালটো কৃত্ৰিমতা আছে, অকৃত্ৰিম ভাল পোৱা মোক তুমি কৰা নাই। আৰু এওঁলোকে কি কৈছে? যদিও ৰাক্ষস কুলৰাইছে, সেইকাৰণে কৈছিল, গীতাত কৈছে অৰ্জুনক যে সখী যদি তুমি মোক পাবা বিচৰা, তুমি মোৰ পৰম মিত্ৰ হোৱা। প্ৰথম এই মিত্ৰ কেনে? উদ্ধৱৰ দৰে সখী, উদ্ধৱৰ দৰে সুখী হ'ব লাগিব। সুখ দুখ দিন ৰাতি নিদ্ৰা অনিদ্ৰা সদায় যাৰ সংগ দান কৰে, উদ্ধৱৰ নিচিনা। আৰু যদি শত্ৰু হয়, কাৰ নিচিনা কৈছে যে হিৰণ্যাক্ষ হিৰণ্যকশিপু কংস শিশুপালৰ দৰে শত্ৰু হোৱা। শত্ৰু ভাৱেও পায় কৃষ্ণ। আমি ইথেনে এই শ্লোকটোত ভাগৱতৰ যিটো ষ্টপ তাতে দিছে যে আমাৰ নিগমকল্পতৰু ললিতম গলিতম ফলম সুখ মুখাদ্ৰমৃত দ্ৰৱ সংযুতম।
এই যে ভাৱনা সদৃশ নিগম কল্পতৰু মই এই ভাগৱতকো যদি আমি কিবা খোজো, ভক্তিৰ মাৰ্গ আছে আমাৰ সগুণ ভক্তি আৰু নিৰ্গুণ ভক্তি, নিষ্কাম আৰু সকাম, এই দুটাত ভাগং আমি সকাম ৰূপে বেছিভাগ আমি সংসাৰী মানুহে সকাম ৰূপে ভজি থাকোঁ। সকাম ৰূপেও যদি উপাসনা কৰোঁ যে আমি যদি ভাগৱতৰ ওচৰত যি বিচাৰোঁ তাকে দেই, কিন্তু প্ৰথম ভাৱনা শুদ্ধ হ'ব লাগিব। চাব আমি এই মাহজোৰা দুমাহ জোৰা ভাগৱত পালনাম হয়, গাঁৱে নামঘৰে আমাৰ সত্ৰত তিনি গুৰুজনাৰ কীৰ্তন, গুৰুজনাৰ জন্ম জয়ন্তী কি অনুষ্ঠান নকৰোঁ, আৰু আমি গোটেই আহি তাতে ঠাহ খাই সেৱা সৎকাৰ কৰোঁ, তেওঁৰ কৰ্ম কৰোঁ, ঈশ্বৰৰ কৰ্ম কৰোঁ, গুৰুই দেশ কৰ্ম কৰোঁ, গুৰু কৰ্ম কৰোঁ আমি, তথাপি আমাৰ কিন্তু ভক্তিবিলাক চাফা হোৱা নাই বা নহয়। কি কাৰণত? আমি আজিও আছোঁ, আমি বেলেগ ভাগৱতত কৈছোঁ, যেনেকৈ আজি একমাহ আগতে বহুতে ৰোৱা ৰুলাক, কাইবে পানী পাইছে, কাইবে নিজাকে পানী আনি হ'লেও গাড়ী মটৰ লগে আজিকালি গৰুৰ মুই নহয় হ'ল, যেনেকৈ নহওক ৰোৱাখিনি ৰুইছে। ৰোৱাৰ অৰ্থ কি? যে আঘোণ মাহ পৰলি অলপমান ধান থুপৰে আনি থব লাগিব গোটেই বছৰটো খাওয়াৰ কাৰণে। যিখিনি সোণগুটি ধান হয় তাক আমি আঘোণ মাহা থুপাই কচাই যদি ঠিক সময়ত নানো তাতে পচি নষ্ট হ'ব। গতিকে আমি কি কৰোঁ, খেতিয়কবিলাকে আৰু তাক থুপাই কচাই আনি ভঁৰাল ভৰাই থওঁ। যদি থোৱা ঠাইখিনি ভাল নহয় ভঁৰালতো নষ্ট হ'ব, কুটে খাই ফেলব, নতুবা তাতে যদি বৰষুণ পৰি থাকে তাতে গাজি যাব। এই প্ৰত্যেকটা কথাই অৰ্থাৎ আমাৰ প্ৰকৃতিয়ে সকলো কথাবিলাক আমাক শিকাই দিয়ে। আমিও এতিয়া খেতিয়কৰ দৰে কৰ্ষণ কৰি আছোঁ, শ্ৰৱণ ভজন বন্দন নাম কীৰ্তন জপ গুণ গাওঁ যেনেকৈ কৰি, এইটো আমাৰ উপাৰ্জনৰ পদ্ধতি। পাপ আৰু পুণ্যৰ দুটা উপাৰ্জনৰ পদ্ধতি লৈ আছোঁ। শ্ৰৱণ কীৰ্তন ধৰক ভক্তিৰ দ্বাৰাই এতিয়া শ্ৰৱণ হৈ আছে, আমি যেতিয়া নাম গাওঁ কীৰ্তন হয়, গতিকে ইয়াৰ দ্বাৰাই আমাৰ কি ভক্তি আহৰণ হৈছে। এই ভক্তিটো থকাৰ কাৰণে ভঁৰাল লাগিব। যেনেকৈ আঘোণৰ ধানখিনি কচালি কৰি আনি আমি ভঁৰালত থুপাই থব লাগিব। ভঁৰালটো কি হ'ব লাগিব? সুন্দৰ হ'ব লাগিব, আতংককাৰী হ'ব লাগিব, বাদ দৃষ্টিৰ পৰা সি নিৰাপদ হ'ব লাগিব, তেতিয়াহে আমাৰ ধানখিনি ঠিকে থাকিব। আৰু আমি মাহেকে পষেকে তাৰ পৰা উলি অলপমান ৰ'দ পখালি লগাই তাক ভাঙি চিঙি আমি ভজন কৰোঁ। ঠিক তেনেকৈ আমাৰ যিখিনি আমি সম্পদ আহৰণ কৰি আছোঁ, এইটো অকাট্য অদাহ্য সম্পদ ভক্তিৰ দ্বাৰাই, এইখিনি থকাৰো এটা ভাল ভঁৰাল লাগিব। ভঁৰালটো যদি আমাৰ ভালে নাই তেনেহ'লে এই বস্তুখিনি নাথাকিব। যেনেকৈ পানী পৰা ভঁৰাল ঘৰ এটাৰ পৰা পানী পৰে কাৰণে আমাৰ সেই ভঁৰালত থকা বীজবিলাক তাতে গজি যাব, নতুবা দ্বিতীয়বাৰ তেওঁ খোৱাৰ বা গজালি মেলাৰ কাৰণে অযোগ্য হৈ উঠিব। অৰ্থাৎ মনবিলাক নিকা হ'ব লাগিব। ভক্তি ক'ত থম? আমাৰ অন্তৰৰ মাজত থাকিব নহয়। আত্মাই আহৰণ কৰি আছে, বিবেকে আহৰণ কৰি আছে। এই ভক্তি আহৰিত ভক্তিখিনি থাকাৰ স্থান ইয়াতে। আমাৰ একদম ডিঙিলৈকে টেটুক লগি পাপে মজি আছোঁ। আমি সংসাৰী মানুহখিনিয়ে পাপত নিমজ্জন হৈ আছোঁ। আৰু পাপখিনি দহন কৰাৰ গুৰুজনাই এটা মাত্ৰ আহিলা দিছে যে নৱবিধা ভক্তিৰ শ্ৰেষ্ঠ ভক্তি হৈছে শ্ৰৱণ কীৰ্তন। ইয়াৰ দ্বাৰাই পাপবিলাক খণ্ডন হয়। নাম অপৰাধতো গাইছোঁ, আমি পাখণ্ড মৰ্দনত গাইছোঁ। প্ৰথমে দহিবে পাতেক চয় কৰিবে মহাপুণ্য অদ্ভুতদয়। তিনিটা কাম সিদ্ধ কৰে নহয়। পাপবিলাক যিমানে দহন হ'ব, আমি সন্তৰ সংগত কিয় বহিব লাগে? যে আমি নাম ল'ব নাজানো, নাম ধৰবা নাজানো, থাপৰলি কইভা পেলে বেলেগে মোৰ দেখি চাই হাঁহি থাকে, মই একো নাজানো হে প্ৰভু, মই যাবা বয়া লাগে, নামঘৰৰ মোৰ দেখি চাই হাঁহে, মোৰ প্ৰাৰ্থনাও এটাও নাহে, মই কেনেকৈ ভক্তি কৰোঁ। কিন্তু তেওঁ যে সন্তৰ সংগত ঘূৰি আছে, তেওঁৰ ভকতি বিৰাজমান হৈ যায়। এই সন্তৰ সংগত আহোঁতে পাপবিলাক নিষ্কাশন হয় আমাৰ। সন্তৰ সংগ এনেহেন কৃপাময় বস্তু। সেইকাৰণে পাপবিলাক যেতিয়া দহন হ'ব, এই টেটুলৈকে থকা পাপবিলাক যেতিয়া লাহে লাহে দহন হ'ব, সেই দহন হোৱা ঠাইত কি হ'ব? লাহে লাহে পুণ্যবিলাক সঞ্চয় হ'ব আৰম্ভ কৰে। ঠাই পালা, এই পাত্ৰটোত পানী বজাই হৈ আছিল, ইয়াত একো নাথাকে, গাখীৰ ঢালি দিলেও অলে পৰিব, কাৰণ এক জগ পানীয়ে আছে, সেই জগটোৰ আৰু বেলেগ বস্তু নাথাকে।
নহয়। গতিকে আমাৰ যেতিয়া পুণ্য যেতিয়া লাহে লাহে সঞ্চয় হ'ব, সন্তৰ সংগতিত যেতিয়া আমাৰ গুৰু কৃপা হ'ব, সন্ত কৃপা হ'ব, আমাৰ ভিতৰত থকা পাপবিলাক মলবিলাক লাহে লাহে দূৰ হ'ব। সেইকাৰণে কৈছে সন্তৰ সংগত সুবাসনা হয় দস্তৰ সংগত দুৰ্বাসনা। আৰু নামঘোষাত গুৰুজনাই কৈছে সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখ্যৰ কাৰণ। আমি কি ভাবোঁ, আমি কি কাম কৰোঁ, আমাৰ ওপৰত দায়িত্ব। মই মস্ত ডাঙৰ ফেমিলিৰ ডাঙৰ ঘৰৰ চলি, মোৰ বিৰাট ডাঙৰ বংশ, মোৰ বহুত টকা পইচা আছে, ইয়াৰ দ্বাৰাই মোৰ কিন্তু ঈশ্বৰৰ লগত চিনাকি নাই। ঈশ্বৰৰ লগত চিনাকি এটা বস্তুৰ দ্বাৰাই, পাপ পুণ্যৰ দ্বাৰাইহে যোগ হ'ব পাৰি। আমি সদায় তেওঁৰ লগত যোগ কৰোঁ। এই যোগ হৈছে ভাৱনা, শ্ৰম, দম, দান, এই সকলো বস্তুৰ দ্বাৰাই তেওঁৰ তাতে অৰ্পিত হ'ব লাগিব প্ৰত্যেকটা দেহৰ। সেইকাৰণে আমি যিমানে ভাল সংগত ঘূৰোঁ, সন্তৰ সংগত সুবাসনা হ'ব, বাসনাবিলাক ভাল হ'ব লাগিব। বাসনাটো উদয় হ'ব যেতিয়া ভালৰ লগত সদায় থাকোঁ। দে ভাই তই কিয় এনেকৈ কৰা, তই কালিৰ পৰা মদ নাখাবিচোন, তই আহিবিচোন আমাৰ লগত আহি বহিবি, তোৰ মায়েও বিৰাট ভাল পাব জানানা। এই যে বুজতে একজন বেয়া ল'ৰাও ভাল হৈ যায়। আৰু যেতিয়া বয়াৰ সংগত সদায় থাকব, যে দুষ্টৰ সংগত দুৰ্বাসনা, একজন ভালো যেতিয়া সদায় দুষ্টৰ লগ লাগি সদায় বয়া স্থানত বয়া কৰ্ম কৰাৰ কাৰণে তেওঁ উৎসাহ উদ্দীপনা দি থাকে। আজি কৰা নাই, কালি কৰা নাই, পৰহি কৰা নাই, 4 দিন পাছত হ'লে সিয়া বেয়া তোহাৰ লগতে থাকোঁ ভাই, গতিকে তেওঁ বেয়াৰ ফালে গুচি যাব। সেইকাৰণে গুৰুজনাই আকৌ নামঘোষাৰ জৰিয়তে ঘোষণা দিছে যে তোমাৰ ডাঙৰ বৈভৱ, ডাঙৰ বংশ, তোমাৰ শ্ৰেষ্ঠ ধুনীয়া শৰীৰ, এইবিলাকে তোমাক কোনো স্থান নিদিয়ে। কি আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাক ৰাখে মাৰে, কোনো নাই ইয়াতে। শংকৰ গুৰুৰ পুত্ৰ ৰামানন্দ যেতিয়া ৰাতি ঘূৰি আহি, গধূলি ঘূৰি আহি কৈছে যে বাবা মোৰ গা বৰ বয়া, মই বৈধ যাম। এই বুলি গুৰুজনাই স্নান টান কৰি নাম জপত বাজিছে। ৰামানন্দই কয় কি ক'ত যাব আপুনি? তাই ৰাজসভাৰ পৰা আহিল। নহয় বাপা, মই চিৰদিনৰ কাৰণে যাম, তুমি কালি মোক লগ নাপাবা। তেতিয়াহে ৰামানন্দৰ ঢুক্কা আহিছে আৰু আহি কি কান্দি কান্দি পৰি গৈছে দীঘাল দি, যে প্ৰভু কি কয় আপুনি? মোক মায়ে কিমান দায়িত্ব সহকাৰে পঠিয়াই দিছে আপোনাৰ লগত চোৱা চিতা কৰাৰ কাৰণে, মই মাক কি মোক দিম দেখম মই, আপুনি ক'ত যায়? বোলে নাই মোৰ শেষ সময় বাপা। বোলে এনেকেতো যাবা নোৱাৰে, মই দেখোন উকা পাইছে না। আমাৰ কিঠান সম্বিত ঘূৰি আহে। শ্ৰেষ্ঠ গুৰুজনাৰ নিজৰ পুত্ৰক নিজে তেওঁ না শৰণ ভজন দিছে, না দীক্ষা দিবা পাৰছে, না শাস্ত্ৰ জ্ঞান দিবা পাৰছে। নুখুজিলে নেকমে বাতি নেদেই, তাৰমানে বিচৰি নেদেই, সেই আলো কাই দিব। গুৰুৰ ওচৰত সদায় কুৰু কি শিক্ষা ল'ব লাগে। আমি গুৰুতকৈ শিষ্য জ্ঞান, কুৰু কি লয় জ্ঞান বুলি কৈছে। গুৰুত কৰি শিষ্য চিয়ানা হ'ব লাগিব, আৰু চিয়ানা হ'লিহে, তাৰমানে বুদ্ধিয় হ'লিহে গুৰুৰ পৰা গোটেইখিনি আৰ্জিব পাৰি। ঠিক তেনেকে দ্ৰোণ গুৰুৱে যিবিলাক শিক্ষা লৈছিল, দ্ৰোণতকৈ বেছি ধনুৰ্ধৰ অৰ্জুন হৈ উঠছে, বেছি ধনুৰ্ধৰ। দ্ৰোণৰ পৰা দ্ৰোণক খাখলা কৰি গোটেইখিনি শিকি বুজি লৈছে, আৰু এক্সট্ৰা বস্তু তেওঁ কামে লৈছে। শিৱৰ পৰা পাশুপাত অস্ত্ৰ লাভ কৰিছে, ইন্দ্ৰৰ পৰা আৰু কিবা বৰ লাভ কৰিছে, তেওঁ আৰ্জি ফুৰিছে। যিবিলাক চতুৰ বুদ্ধিয়ক, যিবিলাক আচল জ্ঞানী ছাত্ৰ, এতিয়াও যি শিক্ষক বহুত আমাৰ ইয়াতে বহি আছে, তেওঁলোকে জানে যিবিলাক মানে ভাল মানে ব্ৰেইনৰ ল'ৰা ছোৱালী, তেওঁলোকে একদম গুৰু কোকা কৰি শিকি লৈ যাব পাৰে। গুৰু যিমানখিনি আছে গোটেই ঢালি ৰাখি দিব লাগিব। গুৰু আহি নিজে ঘৰত কিতাপ পঢ়িব লাগিব, এনে প্ৰশ্ন কৰি দিব। সেই যিখিনি ক'বা নোৱাৰিয়ে চলিটো বৰ চোকা, কিয় কয়? গতিকে গুৰুক কৈ শিষ্য চিয়ান, কুৰু কি লয় জ্ঞান। গতিকে আমাৰ ৰামানন্দ গুৰুজনাৰ পুত্ৰয়ে এই জ্ঞানখিনি লবাই সুবিধা নাপালা শেষ সময়ত। আৰু তেতিয়া কি কৈছিল গুৰুজনাই, যে গণকুচিত মাধৱদেৱ আছে আৰু তেওঁৰ ওচৰত মই সকলো বস্তু সমৰ্পণ কৰি আহিছোঁ। নহয়, বল, বীৰ্য, শক্তি, পৰাক্ৰম, জ্ঞান, বিজ্ঞান, শিক্ষা সমস্ত। যোনদিনা কোচবিহাৰক গুচি যায়, একেলগে দুজনে সিদিনা ৰাতি শুইছে। মাধৱদেৱে স্তুতি কৰি কৈছে যে প্ৰভু মোক আজি একেলগে 52,000 আপুনি অধিকাৰ দিয়ক। আৰু তেতিয়া নাভিমণ্ডলৰ তলফালে মাধৱ গুৰুই সজ্জা কৰি ফেলে শুইছে। গোটেই ৰাতি দুজনৰ কথোপকথন, আৰু সেইদিনাই গুৰু উকা হৈ গৈছিল। আমাৰ মালিতা এটাত আছে
বুলি ৰমানন্দে শংকৰক পাছে বিনয় কৰিয়া ৰৈল। বিনয় কৰি কৰি স্তুতি কৰি আছে। ও যত ধন বৃত্ত আশ্ৰয় সমস্ত মাতৃৰ হাতত তোৰয়ে ৰাম। তেওঁ খুঁজছে ধন বৃত্ত মোক একো নেদাকে আপুনি যাব হৈছে। শংকৰদেৱে কি কৈছে, যত ধনবৃত্ত আছে তোৰ মাৰ হাতত আছে বাপা, মই লগত একো লৈ নাযাওঁ। তিথেন ৰামানন্দই আৰু কান্দি হুককে কান্দা নলছে যে এই পাৰ্থিৱ ধন দৌলতৰ কথা কোৱা নাই দেউতা, মোক অপাৰ্থিৱ যিটো সম্পদ কেতিয়াও নষ্ট নহয়, যিটো নেকি মোৰ পাৰমাৰ্থিক দৃষ্টিকোণেৰে শ্ৰেষ্ঠ বস্তু, এই সম্পদ দেখোন মই কোনোদিন আৰ্জিবা নাপালো। কিন্তু গুৰুৰূপে কিমান শংকৰদেৱৰ আসন ক'ত চাওক, আৰু তেওঁৰ পুত্ৰই কিন্তু এই শাস্ত্ৰ সদাচাৰ আদি কৰি গুৰুৰ লেখীয়াকৈ আৰ্জিব নাপালে। গতিকে আপোনাৰ ডাঙৰ বংশ, মোৰ বাবা বহুত জ্ঞানী আছিল, শ্ৰেষ্ঠ মানে হেৰি ভাল মানুহ আছে, ভাল ধনী আছিল, এইবিলাকে মোৰ সমীকৰণ নেদে। মই মোৰ নিজৰ কৰ্ম নিজে কৰিব লাগিব। কিন্তু যদি বংশত ভাল একজন পুত্ৰ মানে অৰ্থাৎ সন্তান দিয়ক, পুত্ৰ মানে কেৱল ল'ৰাখিনিকে কোৱা নাই। শাস্ত্ৰ পুত্ৰৰ অৰ্থ পুং নামৰ নৰকৰ পৰা যি সন্তানে পিতৃ মাতৃক উদ্ধাৰ কৰে। পিতৃ মাতৃ অৰ্থাৎ পিতৃপুৰুষ মানে তেওঁৰ উপৰি পুৰুষ মাতৃ আদি কৰি সকলোকে যিবিলাকে উদ্ধাৰ কৰাৰ কাৰণে সামৰ্থৱান, তেওঁ হৈছে পুত্ৰ। গতিকে সকলোকে কেৱল জন্মিলে পুত্ৰ বুলি ক'ব নোৱাৰি। পুত্ৰ মানে সন্তান, পুত্ৰীটোকো আমি পুত্ৰ পুত্ৰী শাস্ত্ৰীয় অৰ্থত সন্তানকে পুত্ৰ অৰ্থত প্ৰকাশ কৰিছে। গতিকে সুপুত্ৰৰ দ্বাৰা ইয়াতে আমি পাম, এওঁলোকৰ হেৰিতে আহিব আমাৰ প্ৰহ্লাদ, আৰু প্ৰহ্লাদৰ জন্মৰ লগত হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ আৰু নৰসিংহ প্ৰভু এতিয়া ঠিক ক'ত কি কয় আপোনালোকে পাছৰ ফালে আমি ইয়াতে পাম। হেনয় অদ্ভুত পুত্ৰ দেখিয়া কশ্যপ ঋষি পাইছে, আৰু দিব্যা সিংহাসন বসি থাকিলে ক মহাযশী, ব্ৰহ্মাণ্ডৰ ভুঞ্জি ভোগ ছয়, অসুৰ কিন্নৰ নৰ নাগ সিদ্ধ বিদ্যাধৰ, দেৱ হব আশী উপাসয়। তিনি লোক তেওঁ দাসত্ব কৰি পেলাক। তিনি লোকৰ সকলবিলাক অসুৰ কিন্নৰ নৰ নাগ সিদ্ধ বিদ্যাধৰ যত যিমান আছে দেৱতা আদি কৰি সমস্তই আহি চাকৰ খাটবা লগা হ'ল হিৰণ্যকশিপুৰ তাতে। গোটেই ত্ৰিদশক আমাৰ গুৰুজনাই নাম কীৰ্তন ঘোষাটো এইবিলাক ঘোষণা দিছে, আপোনালোকে নাম ধৰি ধৰি গাইছে। গোটেই ত্ৰিদশক দেৱযাক আদি কৰি ত্ৰিদশকে সমস্তকে আনি তেওঁ চাকৰ কৰি ৰাখি থৈ দিলা। দৰ্পিষ্ট বলিষ্ঠ দুষ্ট পুষ্ট অধৰ্মত নিষ্ঠ, শিষ্ট জন কম্পন দুৰ্জয়, পৰম প্ৰচণ্ড ৰন্দ ভয়ে তাৰ ঘোৰ দণ্ড, দেৱ দৈত্য কপিয়া থাক। দেৱ দৈত্য আদি কৰি সকলোৱে তেওঁৰ ত্ৰাসত, তেওঁৰ ভয়ত মানে কম্পমান হৈ থাকে যে কিতেনে ই মৃত্যুদণ্ড দেই, কৃতেনে এওঁ শাস্তি দেই, কৃতেনে মোৰ মানে প্ৰতিপুত্ৰৰ পৰা মোক টান মাৰি লৈ যায়, তাৰ গেৰেণ্টি নাই। গতিকে প্ৰত্যেকে কম্পমান হৈ যায়। কি দুখত বা পৰোঁ, কাৰণ ইয়াতে মানি দানী সন্তবিলাকৰ কোনো স্থান নাই। ইয়াতে কেৱল অসুৰৰাজ আৰম্ভ কৰি দিছে, আৰু এই অসুৰৰাজত কেতিয়াও বিচাৰ বিবেচনাহীন হৈ উঠে। সন্তবিলাকক খুব অন্তৰত দুখদায়ক অৱস্থা হয়, ধৰ্মৰ গ্লানি হয়, আৰু এই পৰিণতিটোৱে ঈশ্বৰ কৃষ্ণয়ো গীতাৰ জৰিয়তে কৈছে যে যেতিয়া যেতিয়া পৃথিৱীত গ্লানি হয়, সন্তৰবিলাকৰ খুব দুখ কষ্ট হয়, অসন্তই যাতে গোটেই
পৃথিৱী মণ্ডল জুৰি ত্ৰাসিত কৰে, তেনে সময়ত মই সন্তৰ পালনৰ হেতু, দুষ্টক দমনৰ হেতু বিভিন্ন পন্থাৰে মই আহি জন্মগ্ৰহণ কৰোঁ। গতিকে ঈশ্বৰ কৃষ্ণ আৰু ইয়াতে অৱতাৰ ল'ব লগা হ'ব। সেইবাৰ তাহাৰ কনিষ্ঠ ভাই ও হিৰণ্যাক্ষ বিৰহিত ভাতৃত বৎসল সৰ্বদাই গদা গোট হাত ধৰি যুদ্ধক বিচাৰ কৰি স্বৰ্গক পাইলন্ত যাই পাই। কনিষ্ঠ ভাতৃ হিৰণ্যাক্ষ তেওঁ আৰু যুদ্ধত উন্মাদনা লৈ ফুৰে। যেতিয়া বল শক্তি হয় আমিও ফেফেৰি পাতি থাকোঁ। আমাৰ সমাজৰ বহুত মানুহ দেখি থাকোঁ, তেওঁ গা মানে ঘাগৰে ফুৰে যে মোক কিবা কওঁ যদি কওক ৰ, কাৰণ কি মোৰ বংশ ডাঙৰ এক স্বৰূপ ঠিক কৰি দিম নহয়, অহংকাৰ এইবিলাক লৈ ফুৰে। এওঁ মদমত্ত অহংকাৰী হৈছে, ইফালে ব্ৰহ্মাৰ পৰা বৰ পাইছে, গতিকে বৰ পাই ত্ৰিলিংও ক'ত তেওঁলোকে পৰাজয় কৰিব পৰা কোনো নাই। গতিকে যুদ্ধ উন্মাদনাত ঘূৰি ফুৰিছে, পাৰ্বী মোৰ লগত যুদ্ধ কৰবা হা পলদ হওঁ খেদি ফুৰিছে। এটাকে দৈত্য দানৱ আদি কৰি যত মানে দেৱতা স্বৰ্গ ৰাজ্য অধিকাৰ কৰি ফেলছে, কোনোৱে তেওঁলোকৰ লগত পৰাক্ৰমত নৰে। দ্বিতীয় ভাতৃটো আৰু খুংখাৰ এই হিৰণ্যাক্ষ বুলি, তেওঁ আৰু সকলোকে মানে ভয় হৈ ফুৰিছে। এই আৰম্ভ কৰি দিলা তেওঁ। এবাৰ হেনয় তাহাক দেখি লীন ভৈল দেৱ হব, মিলিল মনত মহাভয় যেন গৰুৰক দেখি ত্ৰস্ত হোৱা সৰ্পগণ শীঘ্ৰে যাই গৰ্তত পখয়। গৰুৰ কি এওঁলোকৰ মাত্ৰাৰ না শুনি আমাৰ কি আছিল, দ্বিতীয় আৰু অদিতিৰ পৰাই আহে পায়। 7 মাখান হয় কশ্যপ ঋষিৰে সন্তান, আৰু একজনৰ পৰা গৰুৰ আৰু মাতৃৰ দুখ নিবাৰণৰ হেতু গৰুৰে অমৃত আনিও খাবা দিবা লগা হ'ল সাপক। না সাপো যে জিভা দুফাল হৈ যায়, সেই বেদনাৰ এই চেলকতে বুলি কয়। আমাৰ এইবিলাক উপকাহিনী বহুত আছে উপাখ্যান। গতিকে যি নহওক, এই গৰুৰৰ ভয়ত সৰ্পজাতি পলায়ন কৰে। আপোনালোকে দেখছে শ্ৰীৰাম আৰু লক্ষ্মণ যেতিয়া নাক পাখেদি বান্ধে, তেতিয়া গৰুৰে আহি গৰুৰক ষ্টপ কৰে। গৰুৰৰ আহাৰ লগে লগে গৰুৰে সৰ্প বান মুকল কৰি দিয়ে। এতিয়া চব চাই এটা মানে কিয় উত্থাপন কৰিলো, গৰুৰ আহাৰ লগে লগে গৰুৰ নিচিনা মহাভক্ত আমাৰ সত্ৰত যায় শুনছে, দেখা পাইছে এটা গৰুৰৰ ছবি ইফালে আৰু এফালে হনুমানৰ ছবি ৰাখছো। পৰম ভকত হনুমান আৰু গৰুৰ জানে আপোনালোকে শ্ৰীহৰিৰ বাহন। এই গৰুৰৰ খানিকমান চিন্তা ভুল হৈ গেল। মই যোৱাবাৰৰ ভাগৱতত কৈছিলোঁ, সতী দেৱীৰ নাংমান ভুল চিন্তাৰ কাৰণে শিৱৰ লগত তেওঁৰ মিলনে নহল। 1000 বছৰ শিৱই তপত গুচি গৈছে, আৰু সতীয়ে শেষত দেউতাকৰ তাকে যায়, দক্ষ ৰাজাৰ তাকে যায় দেহ ত্যাগ হৈছে। সতীৰ লগত কোনো মিলন নহল শিৱৰ। বহুত তাত্বিক কথা এইবিলাক। গতিকে ঈশ্বৰৰ ওপৰত যদি কাইবাৰে তিল মানো সন্দেহ আছে না, আমি এই জীৱনত এইটোৰ পৰা উদ্ধাৰ নাপামেই। এই জন্মত আমি উদ্ধাৰে নাপাওঁ। সেইকাৰণে ঈশ্বৰক সন্দেহ কোনো কাৰণত নকৰব। এই ঈশ্বৰৰ প্ৰতি সন্দেহ গৰুৰৰ কিয় সন্দেহ হল, যে স্বয়ং শেষনাগ অৱতাৰ লক্ষ্মণ আৰু ৰাম প্ৰভুৱে মানে পুৰুষোত্তম ৰামে হৈছে মানে সেই ঈশ্বৰে হৈছে ৰাম। তেনে ক্ষেত্ৰত স্বয়ং যদি ঈশ্বৰৰে এই বিলাই সাপৰ সজ্জাত মানে যায় শায়িত হৈ থাকে, শুই থাকে, তেওঁক যদি নাক পাখে বান্ধে, সাপে যদি বান্ধি থৈ দিব পাৰে, তেনেহ'লে এওঁ ঈশ্বৰ কেনেকে হ'ব পাৰে? আৰু যি ঈশ্বৰৰ গৰুৰৰ নিচিনা ভক্তৰ সহায় দৰকাৰ, গতিকে এওঁ ৰাম পৰম ঈশ্বৰ নহয় নেকি? সাধাৰণ এটা চিন্তা গৰুৰৰ লাগি গেল। কিমান আশ্চৰ্যজনক ঘটনা চাব। গৰুৰে ইয়াৰ উত্তৰ বিচাৰি শিৱৰ ওচৰত যায়, কৈলাশত। গৰুৰক দেখা পাই তেওঁ আসন দে, বাপে মহাৰাজ আজি গৰুৰ পদাৰ্পণ হৈছে, বহা তুমি। কিন্তু তেওঁ গোটেইবিলাক অন্তৰৰ কথা জানে শিৱয়ো, তেওঁ আহাৰ কথাই জানি আছে।
তেতিয়া গৰুৰে কৈছে যে মই বিৰাট এটা সংশয় পাইছোঁ প্ৰভু, মোক সংশয় ছেদন কৰি দিয়ক। বোলে কি? সে আমাৰ তিনি লোকৰ নাথ ৰাম ৰূপে মৰ্যাদা পুৰুষোত্তম পৃথিৱীত লীলা কৰি আছে, যিমান দূৰ মই জানো। কিন্তু এটা বৰ ডাঙৰ প্ৰশ্ন হ'ল, চেষ্ণাগ অৱতাৰ লক্ষ্মণ আৰু পৰম প্ৰভু স্বয়ং ৰামক আজি নাগপাশৰ পৰা মুক্তি কৰাৰ কাৰণে এই অধমৰ নিচিনা ভক্তৰ দৰকাৰ। কেনেকৈ ঈশ্বৰ তেওঁ পুৰুষোত্তম হৈ নাও, মোক ভেদ ভাঙি দিয়ক। তেতিয়া একদম শিৱই মানে লগালগ ৰাম 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 জপ কৰি তেওঁ মানে চকু মুদি দিছে। তুমি বৰ অনাথ চিন্তা এটা কলা, সেইকাৰণে ভাৱনা এইটো কথা ভাবছে আৰু তেওঁ প্ৰকট কৰিলা। বহুত কথা আমি ভাবি থাকোঁ প্ৰকট নকৰাকৈ। সিও এই ভাবাটো কাই জানে? আমাক 14 আশী জানে। মই যে বয়া ভাবোঁ, আইটোক দেখিলি মোৰ বয়া মনত ভাৱ দেখাত হাঁহি পেলাই এনেকৈ দিছোঁ, মনে দি চল এইটো বেটি ঘৰত কাই সীমা হেঁচা কাই কৈছে হা সিদিনা পইচা ধাৰক লৈ দিয়া নাই আৰু এনেকৈ ৰাম ৰাম বলা কৃষ্ণ কৃষ্ণ বলা মনৰ কপৰ। মোৰ যে মনৰ ভাৱটো এটি মোৰ 14 সাক্ষী দেখি আছে, ঈশ্বৰে দেখি আছে। গতিকে মই দেখ আৰু মোৰ ভিতৰত থকা দুটা বস্তুক অনুধাৱন ঈশ্বৰে কৰিব পাৰে। এই যে গৰুৰে সাধাৰণভাৱে এইটো ভুল এটা কথা চিন্তা কৰি এওঁ ৰাম হৈ না নহে, ৰাম হৈ কিন্তু পুৰুষোত্তম হৈ না নহে, পৰম পুৰুষৰ এই অৱস্থা হয়। এই সাধাৰণ সন্দেহটোৰ দ্বাৰাই তেওঁ 13,000 বছৰ সন্তৰ সংগ লাভ কৰিব লগা হৈছে। আজি যে সন্তৰ সংগ উলিয়াই আছো, সন্তৰ সংগ কৃপা সদায় নহ'ল। সিদিনা ভাগৱততো মই অলপ কৈছিলোঁ, আপোনালোকে সুযোগ দিছিল। সন্তৰ কৃপা এনেই নহ'ল। বহুত ইথানো ভৱানীপুৰৰ একেটাই মানুহ নেকি? ভৱানীপুৰৰ পৰা বাহিৰৰো বহুত আহে দিয়ক, মই খবৰ পাই আছোঁ। মানে কি আমি প্ৰপাৰ ভৱানীপুৰটো আৰু বৃহত্তৰ ভৱানীপুৰ আজি আমাৰ বহুত ঠাই জুৰি, কিন্তু যি আমাৰ মূল ভৱানীপুৰ আমি যেতিয়া সত্ৰৰ যেতিয়া হেৰিৰ পৰা আছোঁ, ইয়াত বাহিৰো কিন্তু আমাৰ বহুতৰ পৰা ইয়াতে ভক্তৰ সমাগম হয়, আই মাতৃৰ সমাগম হয়। এতিয়া কথা হৈছে কি, সন্তৰ সংগতি এই গৰুৰো তেওঁ মই ঋষিজনৰ নাম আজি তৎক্ষণাত ক'ব পাৰিব নাই, যে পাঠটোৰ লগত মোৰ সংলগ্ন নাছিল, কথাখিনি নাংমেন কৈ দিছোঁ। ঋষি এজনৰ সদায় সৎসংগ বহে, এনেদৰে ভাগৱত ব্যাখ্যা যেনেদৰে আমাৰ ইয়াতে কৰি আছে। সৎসংগত কি হ'ব? সদায় সন্তৰ কথাই হ'ব, সদায় ঈশ্বৰৰ কথাই হ'ব। ইয়াক লৈ আমি ৰোমন্থন কৰিম, ইয়াক লৈ আমি ফূৰ্তি কৰিম। গতিকে আমাৰ ইয়াতে কিথেনো সাংসাৰিক কথা, বিষয় বিফলৰ কথা, বেমানাং বেইমানী কথাবিলাক ইয়াত আলাপ নহ'ব না। এইবিলাক ইয়াৰ পদাৰ্থনে নাই। চবৰে দুখ কষ্ট নিকাৰ আছে, এক ঠাইত আমি বহি থাকিব নোৱাৰোঁ, শৰীৰৰ বেদনা আছে, শিৰত দুখ আছে, বহুতে ওপৰত বৈছোঁ। কিন্তু এই যে ক'লোঁ যে ভৱানীপুৰৰ এইখিনিয়ে মানুহ নহয়, আমি কিন্তু ডেইলি 300 350 এনেদৰে মানুহৰ ইয়াত উপস্থিত হয়। বহুতে ধন্য ধন্য কৈ গৈছে, বঢ়িয়া পৰিৱেশ ভৱানীপুৰৰ। আৰু এইখিনি সকলোৱে আপোনালোকে ৰাখোঁ, যি আমাৰ আই মাতৃ বাসকল আছে, বহুত ঠাইত মানে ইয়াৰ ভাল এটা খবৰ যাই আছে। কিন্তু আমি ভাল সঁচা অৰ্থত হ'ব লাগিব। এতিয়া দেখাত দৰ্পণত ভাল হৈ আছোঁ। আমাৰ এই কইনা চাবা গেলি ছোৱালীটো দেখুৱাৰ পাছত মায়েকে কহেন আমাৰ আইজনী কিন্তু দেখাই শুনাই বিয়ে পাছ হেন, দেখাই শুনাই বিয়ে পাছ, তাৰমানে অৰিজিন কৰা নাই। গতিকে আমিও জানে দেখাই শুনাই ভকত হৈ নাহোঁ, দেখাই শুনাই আয়তী হৈ নাহোঁ, সঁচা অৰ্থত সঁচা আয়তী হওঁ। মনৰ পৰা এই বয়া ভাৱবিলাক সদায় দূৰ কৰক, আৰু দূৰ কৰাৰ উপায়ে আপোনালোকে বিচাৰি লৈছেই। আপোনালোকক কাইও শিকাই দিব নালাগে, বিচাৰি লৈছে। কাৰণ সন্তৰ সংগই আপোনাৰ পাপবিলাক দহন কৰিব নহয়, ইয়াতে পুণ্য সঞ্চয় হ'ব। আপোনালোকে উচিত মাৰ্গ আহি গৈছে। কিন্তু আমাৰ এই সন্তৰ সংগতিয়ে কৃপা কিমান লাভ কৰে চাব। 13,000 বছৰ ধৰি গৰুৰে সন্তৰ সংগতি ল'ব লগা হৈছে। তেওঁৰ উপকৰণ বিলাক বিধি যে তোৰ অমোচন দোষ হৈ গেল, শিৱই লগালগ চকু মেলি কৈ দিছে যে তোমাৰ অমোচন দোষ, তুমি শ্ৰীহৰিক সন্দেহ প্ৰকাশ কৰছা, ঈশ্বৰৰ প্ৰতি তোমাৰ সন্দেহ। গতিকে ইয়াৰ পৰা তোমাৰ নিষ্ঠাৰ নাই। যে কি কয় প্ৰভু, একদম আঁঠুকাৰি দীঘাল দি গৈছে গৰুৰে। কিমান কৃপাৰ ফলত মই তেওঁক পিঠিত উঠাই লৈ ঘূৰি ফুৰিছোঁ, মোক আজি ইমান অহংকাৰে ধৰিল। তেওঁক আৰু একবাৰ ধৰছে, আপোনালোকে পাব এইবিলাক ক'ৰবাত নহয় ক'ৰবাত পাইছেও। হনুমানে তেওঁৰ অহংকাৰ মন্থন কৰে। আমি অহংকাৰী হৈ যাম দিয়ক। কিবা কাৰণত এতে যদি মই কিবা ভাল বক্তা ক'বলৈ কাইবা বাখনে বুক ফুলি যাব, গপচত থাকে মোক ভাল বুলি কৈছে ৰ। এইবিলাক কিন্তু আমাৰ নাশ হোৱাৰহে প্ৰচেষ্টা। এই সম্পদ নহয়, সম্পদ কি যদি নিগম এই নিগুৰ ৰূপে তেওঁক সঁচা অৰ্থত সেৱা জনাব পাৰিছোঁ, সঁচা অৰ্থত
সন্তৰ সংগতি ল'ব পাৰিছোঁ, যি সঁচা হৰিভকত। বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিব ভাল মত। আহাই কৈছে নহয়, প্ৰহ্লাদেও কৈছে ইয়াৰ উপকাৰ যে সন্তৰ সংগতি লাগবই। এই সন্তৰ সংগতি বিষ্ণু ভকতৰ সংগ, যিয়ে বিষ্ণুক অৰ্চনা অৰ্থাৎ বৈষ্ণৱ। এই বৈষ্ণৱীয় প্ৰথাটোৱে হৈছে সৰ্বোত্তম, এই টাইমত শ্ৰেষ্ঠ পদ্ধতি, দ্বিতীয় বিকল্প কোনো ৰাস্তা নাই। আমাৰ যদিও আমি জীৱিকা সম্পৰ্কে আমি একজন দোকানী, দোকানতো কিন্তু বেছি সময় মন্থন, বহুকেইজনে জানে তাত বহে, এনেকুৱা কথা হৈছে। কালিও এইবিলাকৰ লগত একজনৰ লগত কথোপকথন হ'ল, মানুহজনৰ কথা নকওঁ, তেওঁ আগম মাৰ্গী আহি গেল, কিন্তু কথা পাতে ভাগৱতৰ, তেওঁ আগমৰ কথা বেছিকৈ টানি আনি। গতিকে শেষত ক'লোঁ যে আপুনি এটা মাৰ্গ নিশ্চিত কৰক, কিহৰ ওপৰত কথা পাতব। যদি আপুনি ভাগৱত পন্থাই কৰক তেনেহ'লে ইয়াৰ সৰ্বোৎকৃষ্ট বস্তু হৈছে কৃষ্ণ প্ৰসাদ, তাতকৈ দ্বিতীয় বিকল্প নাই। তেওঁক এটা মাত্ৰ কৈছোঁ যে আপুনি শৈৱহত মোৰ আপত্তি নাই, আপুনি মানে শাক্ত হওক মোৰ আপত্তি নাই, বিভিন্ন পন্থা থাকেই, আৰু বৈষ্ণৱীয় পন্থা। আমি বৈষ্ণৱীয় লাইনত আছোঁ, কৃষ্ণ আমাৰ উপাস্য দেৱ, গুৰুজনাৰ আদৰ্শৰ পৰা পাইছোঁ। দ্বিতীয় আমাক শিকাব, আমি বেলেগে যে শিকাব তাক আমি মানে ক'ব নোখোজোঁ যে আমি এক কৃষ্ণত ভক্তি কৰাৰ কাৰণে বৈষ্ণৱবিলাকে আগুৱাই আহোঁ, নহয়। গতিকে তেওঁ কিন্তু কি বিভিন্ন মাৰ্গৰ কথা আহি পৰে, আগম শাস্ত্ৰ বা অন্য ধৰ্মাৱলম্বীৰ কথা ইয়াতে আহিয়ে নপৰে। আমি যেতিয়া কোৰ্ট কাছাৰীকো যাম, নিৰ্দিষ্ট কৰি দিছে যে শৈৱজন যদিও যায়, গন্ধৰ্ব যিবিলাকে সেই কৰে, গণপতয়, বিভিন্ন পন্থা আছে, তেওঁলোকে কেতিয়াও ক'ব পৰা নাই যে মোক কেৱল শিৱ পুৰাণখন আনি দি মই তাতে সেৱা কৰিলেহে মই সঁচাটো সঁচা কম, নহ'লে মই চব মিছা মাতি থাকিম, মই কৃষ্ণক নামানো। কোনে আজি উঠৈছে, তোতে গেলি কি হ'ব, গীতাখনে দিয়ে, মুছলমান হ'লে কোৰাণখন দিয়ে, খ্ৰীষ্টান হ'লে বাইবেল দিয়ে, বুদ্ধিষ্ট হ'লে ত্ৰিপিটক দিয়ে। যিটো শ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ যদি মান্যতা গীতাক দিছোঁ, গীতা কাৰ পৰা ওলাইছে? কৃষ্ণৰ গীত। কৃষ্ণই যি গীত গাইছিল সেই গীতা, কৃষ্ণই যি বচন কৈছিল সেই হৈছে ভাগৱত। কৃষ্ণৰ শ্বাস প্ৰশ্বাসত, আমাৰ শ্বাস প্ৰশ্বাসত কি হ'লে অক্সিজেন খাওঁ, এঙাৰ গেছ এৰি দিওঁ, আৰু যেতিয়া শ্ৰীহৰিয়ে শ্বাস প্ৰশ্বাস লৈছিল বেদ বাহিৰ হৈছিল, বেদৰ পৰা আমাৰ বৈদিক ধৰ্ম, সনাতন ধৰ্ম। তেনেহ'লে চব চাৰিওফালে যিমান সুটি কাটি কাটি বৈ আছে, যাই যাই কৃষ্ণত পৰি আছে। দ্বিতীয় উপাস্য দেৱ আমাৰ কেনেকৈ বেলেগ থাকিব পাৰে? দুখানে মহাকাব্য পৃথিৱী জুৰি আমাৰ কাৰণে, কি বোলে ৰামায়ণ আৰু মহাভাৰত, দুজনৰ আপোনালোকে নায়ক দুটা বিচাৰি লওক, যে একজনত ৰাম আৰু একজনত কৃষ্ণ। তেনেহ'লে কি আমাক কাৰ কথা উপাসনাৰ কাৰণে কৈ আছে? কৃষ্ণ সদৃশে আমাৰ প্ৰেম প্ৰীতি। এইকাৰণে কৃষ্ণৰ ওপৰত যদি কাইবাৰ সন্দেহ আছে তিল মাত্ৰও, তেওঁ কিন্তু পতিত হৈ যাব। গৰুৰ শুদ্ধ দেহ লৈ আহিছিল, শুদ্ধ ৰূপত তেওঁ সেৱা কৰিব জানিছিল, যাৰ কাৰণে শ্ৰীহৰি তেওঁক বাহন কৰি লৈছিল। কিন্তু আমাৰতো ক্ষমতা নাই, আমি বিভিন্ন যন্ত্ৰণা, বিভিন্ন কামনা বাসনাইদি ভুলুণ্ঠিত হৈ আছোঁ, মাটিত পিষ্ট হৈ আছোঁ। কিন্তু এই সময়ত চব চাই আমাৰ যিমান শক্তি আছে পৃথিৱীবাসী হৈ, এই মনুষ্য জাতিৰ অন্যবিলাকৰ নাই যদি তেওঁলোকৰ কিন্তু ভুল কৰাৰ চান্সো কম। চাবচোন কিমান ডাঙৰ কথা, পশু পক্ষীবিলাকে ভুল কম কৰে, আমি ভুল বেছি কৰোঁ। বেলেগ ফালে মই কাটি কাটি আহি আছোঁ, বেয়া নক'ব। পশু পক্ষীয়ে তেওঁলোকৰ কিন্তু নিৰ্দিষ্ট কৰা, প্ৰকৃতিয়ে নিৰ্দিষ্ট কৰা নীতি নিয়মত চলে। এই গধূলি হোৱাৰ লগে লগে বহুত পশু পক্ষী আহি বাহ ল'ব নহয়, তেওঁলোকে নিশা কোনো কাৰণত শব্দও নকৰে, শুই থাকিব নিজৰ সংসাৰখনৰ লগত সুখী তেওঁ। আৰু যি মাছ মগৰ আদি কৰি কীট পতংগ বা যিটো শস্য মৎস্য যাক যি খাদ্য পা, তেওঁ সেই খাদ্য লৈ আহি নিজৰ পৰিয়ালক পোহ দিছে। আমিও পৰিয়ালৰ সেইটো উপাৰ্জনৰ কাৰণে যাওঁ, সুখে দুখে কিবা উপাৰ্জন কৰি আহি গৃহত সোমোঁ। আমি কি কৰোঁ? দিনতো খাওঁ, ৰাতিও খাওঁ। কিন্তু যিবিলাক দিনত খাই ফুৰা পশু পক্ষী, তেওঁলোকে ৰাতি আহাৰ গ্ৰহণ নকৰে। যিবিলাক ৰাতি শুৱে তেওঁলোকে দিনত নুশুৱে। মনুষ্য জাতি আমি এনে এটা চব জানি উঠিও ইমানখিনি আমি ভুল কৰোঁ। আমি দিনতো শুওঁ, ৰাতিও শুওঁ, ৰাতিও খাওঁ, দিনতো খাওঁ। আমি মাছো খাওঁ, মাংসও খাওঁ, নিৰামিষকো খাওঁ। যিবিলাক মৎস্যহাৰী, যিবিলাক মাংসহাৰী প্ৰাণী, তেওঁলোকে কিন্তু ইথেনত তৃণ তৰু নাখায়।
আজি বাঘ সিংহ শিয়াল মেকুৰীক লো বোলে শিয়াল এটা বিৰাট ভোকত আছে একো খাব পৰা নাই চাৰিওফালে বানপানী আৰু বানপানী তেওঁ কি কৰিব দিন ঘাঁহ গাছৰ পাত খাব নাকি চবে নাখায় তেওঁ কি খাব কাকৰা মাকৰা যত যি আছে এইয়ে চিকাৰ কৰি খাব লাগিব বাঘ এটাই 2 মাহ একো খাব নাপলিও তেওঁ লাগে এনেই পৰি থাকিব বায়ু খাই তথাপি তেওঁ ঘাঁহ নাখায় চবে চবে কোমল কোমল ঘাঁহ দেখিলেও নাখায় পহু এটাই বোলে ঘাঁহ পা নাই তেওঁ যদি মাছ চাপটা যাইপে থাকে নিজৰাৰ পানীত সেই পহুটোৱে মাছ নাখায় গতিকে যিবিলাক তৃণভোজী প্ৰাণী তেওঁ তিন তৰুৱে খাব যিবিলাক মৎস্যাহাৰী মাংসহাৰী তেওঁলোকে সেইটো আহাৰে গ্ৰহণ কৰিব কিন্তু মনুষ্য এনে এটা আমি জাতত বন্দী মাছকো খাওঁ মাংসকো খাওঁ নিৰামিষকো খাওঁ ৰাতিও খাওঁ দিনতো খাওঁ দিনতো হু ৰাতিতো হু চাইৰো ভাগে আমি কাম কৰোঁ যাৰ কাৰণে আমি শৰীৰটো নষ্ট কৰি আছো আমাকো কিন্তু নীতি নিৰ্ধাৰণ দিছে আপনার যেতিয়া যার ঘরত সবরে জন্মিছে আই আছে মানে তেওঁলোকক জন্ম দিছে আমিও লড়া হয়ে জন্মিছো কাইবাৰ গৃহত এতিয়াও আমি দেখি আছো তেওঁলোকে কি 5টা 5:30টাতে চলি উঠব কান্দা ধরব মাক বাপেকৰ রাগ কিয় মোবাইল টিপি 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 2টা 2:30টাত ডাকাত দিছে দুটাই দুই ফালে চলিটো ঘুমটি আর পাছত এনেই নরে মোবাইল টিপি টিপি রাতি পইছে পুয়া উঠা নরে 5:30টাত যেতিয়া চলিটো দিগদার দেয় মস্ত খং উঠে আই গৰাকীৰো বাপাটোৰো কিয় তাহো 7টা 8টাত উঠব দাউৰা দৌৰকে অফিস যাব কাম থাকাৰ কামক যাব বিৰাট বয়া পায় দিফালে বাপৰে চলিটো টুপনি মারবা নেদে টুপনি কিটানে মারবা লাগে তেওঁৰ কিন্তু রাইট টাইম তেওঁ 8টাৰ আশে পাশে ঘুমটি মারব চাবছো সন্তানটো যাৰ কিন্তু আমি তাক কি ঝুঁকি কৰো জোর জুলুম কৰে অলপ মোবাইল দেখি হলো থাকো 10টা মিনিট একেলগে বাগাত দিবা পারলি বাবার লগত আমি উঠতে 7টাত উঠিম আৰু যেতিয়া ৰাতিপুৱাতে হি খেং ধৰে তাক পালি 2 থাপৰ মাৰিম শালা গৰমটোৰ কাৰণে টুপনি নাই এখিনি টাইমত টুপনি আইভাৰ হৈছিল ধল্লা কেং আটা হা আমি বয়া পাওঁ আৰু তাক জোজ জুলুম কৰি অলপ কষ্ট যেতিয়া টুপনি মাৰে ৰাখো হি পাছত কিন্তু আৰু দাই কম যেতিয়া মেট্ৰিক দিবাৰ হ'ব টিচাৰ কম ও দেখছা এই মৰঙে মাৰাটো উৎফানো হৈ দেখছা না ইমান মই কৈ থাকো বেলেগে চলি দেখছা ৰৌকে কিতাপ পঢ়ি আছে আমার পন্থাবিলাক ভুল এটা টাইমত আমি টুপনি মারার কারণে আমি এলাহর কারণে তাক টুপনি মারি থৈছিলো যিখান পঢ়া পাতি তাগিদে আহিল ইবাৰ তাক আধা ৰাতিতে উঠে দিছো 5টা বজাত বাবা টিউশন তই কি করায় উঠবা পারা নাই কিন্তু আমি অভ্যাসবিলাক আমি নষ্ট করে দিছো প্রকৃতিগতভাবে কিন্তু তেও 5টা 5:30টাতে ভরি ফেলবা লাগে পৃথিবী আমার আছিল এটু সূর্য উদয়ের আগে আগে উঠবা লাগে প্রত্যেক ব্যক্তিয়ে কিন্তু আমি কেইটাত হুঁ 11টা 12টাত কিবাকে নিখাৰ আহাৰ পুষ্টাই কৰি খাম দিনটো লগ পা নাই নহয় বৰ ফাঁচা লৈ ফেলে আমাৰো বাপসকলে আহিও লৈ মাছ ডাঙৰ মাছ বাজাৰত চাই লৈ আহিব আহি কি দিনটো মই খানাই না অফিসতে গেল ধুনীয়া মাছ ডগৰি ৰাতি খাই ফেলে এইটো শৰীৰৰ কাৰণে বিৰাট অনিষ্টকাৰক আপোনালোকে ভাল ব্যক্তি বা ডাক্তৰৰ লগত পৰিচয় হৈ ল'ব খাদ্যাভ্যাসৰ বিষয়ে ডাইৰেক্ট ক'ব আৰু এইবিলাক আমাৰ প্ৰকৃতিয়ে শিকা কথা প্ৰকৃতিয়ে শিকা কথা আৰু এই কথাৰ লগত বিজ্ঞান সম্পূৰ্ণৰূপে জড়িত মই মোৰ বচন দি থাকা নাই এইটো বিজ্ঞান আৰু শাস্ত্ৰই তেনেকে নিবন্ধন কৰিছিল অৰ্থাৎ আমাৰ আৰু ঘূৰি আহিলো আমি সন্দেহ ঈশ্বৰৰ প্ৰতি সন্দেহ নকৰব যি দশা সতীৰ হৈছিল তাত যাতে আমাৰ নহয় যি দশা গৰুৰৰ হল সেই দশাৰ পৰা উপক্ৰম হোৱা আমি ব্যক্তি নহয় আমি কিয় সাধাৰণ জীৱ এটা লৈ একে আইছো কিন্তু অন্যতকৈ পৃথক মনুষ্য আমি কিন্তু এই মনুষ্যই সকল ভুলবিলাক কৰি আছো 84 লাখ নৰক ভোগা বুলি যি কয় মনুষ্য শৰীৰটো শেষ সীমা কাৰণ আমি 84 আঙুলত বন্দী মানুহবিলাক চাব ক'ত বিজ্ঞান লোকে আছে বিজ্ঞান লোকে আছে আমাৰ প্ৰত্যেকে নিজৰ আঙুলেদি নিজৰ হাতেদি 84 আঙুল দেহাটো 3.5 হাত মোর হাতেদি মোর তাতে যুগটোত তেওঁৰ হাতেদি তেওঁৰ তাতে তেওঁৰ হাতেদি তেওঁৰ তাতে 3.5 হাত হং একজন মানুহ আমি প্ৰত্যেকে নিজৰ নিজৰ আৰু সে 3.5 হাতত 84 আঙুল হ'ব এক হাতত 24 আঙুলকে থাকে 3 হাতত হল 72 আঙুল আৰু আধা হাতত হল 72 12 84 84 এই 84 লাখ নৰক আমার প্রতিটো আঙুলত আছে আর ইয়ারে পৰা আমি উত্তরণ ঘটবা লাগলি এই শরীরটো সর্বোৎকৃষ্ট ইয়াত পর বেলেগ বিলাকে নাপই কিন্তু অন্য বেলেগ ব্যবস্থা বিলাকত আছিল আমি অন্য যুগ বিলাকত যে পক্ষী মৃগ বিষ্ণু ভৈলা কৃষ্ণক উপাসী সেই দিন আছিল কৃষ্ণক উপাসনা কৰি পক্ষী মৃগ আদি কৰি তৃণ তৰুয় চতুর্ভুজ রূপ ধৰি বৈকুণ্ঠত গৈছিল কিন্তু আজিৰ যুগত নাপাব
আজিৰ যুগৰ কেৱল মনুষ্য শৰীৰতে এই চেতনাবিলাক আছে, কিন্তু আমি মনুষ্যই নিজকো নাশ কৰি আছো, দহটাৰ মাজতো কুবুদ্ধি সঞ্চালিত কৰি আছো। মই ভাবো ময়ে বুদ্ধি, তেওঁক চন্দে মই আসন লৈছো, তেওঁক চন্দে। এতিয়া পদ প্ৰতিষ্ঠা আৰু পইচা, তিনি পৰ মাজত ঘূৰি থাকো আমি। তিনিটা প, আমাক ডাঙৰ পদ লাগে, বিষয় নেদলি মই মুখত লৈ থাকো, আৰু মোক তো সভাপতি নেদলাক, তাকে আৰু যাম না মই, আৰু আমকাকা বোলে সভাপতি, তাত তলত থাকিম নাকি মই, তাৰ শাসনত থাকিম। পদ লাগে, পদ প্ৰতিষ্ঠা, মই নিজক শ্ৰেষ্ঠ বুলি মানৱ দিব লাগে, চবৰে যেন জিবাই জিবাই অমুক বিৰাট ভাল, এইটো গুঞ্জন হৈ থাকক। লাগে চুৰ বদমাছ যত যি কৰিম, দান দক্ষিণা যত যি লাগে তাকে দিওঁ, মই শ্ৰেষ্ঠ বুলি মোক কৈ থাকিব লাগে। প্ৰতিষ্ঠা, পদ প্ৰতিষ্ঠা আৰু পইচা, পইচা কামৰ বিনিময়ত আমি সকল মানৱতাকে ভুলুণ্ঠিত কৰোঁ। এই টাইমত কেৱল টকা লাগে, যাকে সোধে আপুনি টাকাই ভগৱান বুলি কয়। কেতিয়াবা বেয়া লাগি যায়, মই অলপ অকথ্যই ওলালো, লগৰ লগত কেতিয়াবা কথা হয়, বহুত মোৰ লগত পঢ়া ব্যক্তিও তেওঁলোকে কয় তই কি লাইনত আছা, এইগিলাই ভাল লাগছে দেচোন ভাই, তোহাক কৃপা কৰিছে ঈশ্বৰে, কিন্তু টাকা অবিহনে একো নাপাব। সঁচাও কেতিয়াবা কেতিয়াবা সেই প্ৰব্লেমটোত আহি পৰি যাওঁ যে টাকা অবিহনে একো নাই, কিন্তু টাকাক ঈশ্বৰ মানি চলাটো আৰু কিমান মূৰ্খামি, এইটো কেৱল ঈশ্বৰেহে বুজাই দিব পাৰিব, আমি যেন নোৱাৰিম। কাৰণ পৰম ভকতে কেৱল ভক্তি কৰিব জানে। আপোনালোকৰ ওচৰত সদায় নিবেদন এতিয়াই থাকক, সৰল ভক্তি, সৰল বাসনা যাতে ঈশ্বৰৰ ওচৰত সকলোৰে থাকে। যিবিলাক ইয়াকে আহিব পাৰিছে তেওঁলোকেতো গোটেই শুনিল, নুশুনাবিলাকক সদায় কাণত ভাল কথাই শুনাব, সদায় ঈশ্বৰৰ প্ৰতি আনুগত্য হোৱাৰ ব্যৱস্থা কৰিব, যে এই জন্ম যে পাইছা ভাই বহুত কৃপাৰ ফলত পাইছা, ঈশ্বৰৰ প্ৰতি সদয় হওক। আমি নিজক নিজে অহংকাৰী হওঁ। এই সিদিনা মই ভাগৱতত কৈছিলো যে মোৰ তেজ 1 cc যদি বিক্ৰী কৰোঁ 6 টকা পাওঁ, চকু এটা দিলে 10 লাখ পাওঁ, কিডনী এটা দিলে 10 লাখ পাওঁ, ইমান সম্পত্তিৰ ভঁৰাল মোৰ দেহটো আছে, কিন্তু মই কি কওঁ, কানা ঈশ্বৰে একো দেখা নাপায়, মোক দুইখা কৰি জন্ম দিছে, ঘৰত খাবা ল'বা নাপায়, তোমাক ধনৰ ভঁৰাল কৰি দিছে, তুমি কেনেকে ভাব লোৱা তোমাৰ কথা নহয়। এইটো মনোভাৱৰ লগত আমাৰ জীৱন চালিকা শক্তি। এতিয়া আপুনি দেখা পাব যে যিসকলে ইয়াতে সক্ষম হৈ ইয়াতে বহিবা পাইছে, এইটো গুৰু কৃপা আৰু ঈশ্বৰৰ কৃপা, নহ'লে ক্ষমতাই নাই। আপোনাৰ লগত কৰি কম বয়সীয়া মানুহ ইতিমধ্যে গুচি গৈছে, বেছি বয়সীয়াও গৈছে, কম বয়সীয়াও গৈছে, এই সংগ বহুতে নাপকে পাৰ হৈ গৈছে। আপোনালোকৰ কিমান ঈশ্বৰ সদয় হৈছে, সন্তৰ সংগত আহি বহিবা দিছে। ইয়াত পৰ আৰু কিবা কৃপা লাগে, ইয়াত পৰ কৃপা লাগে। আপনি নাভাবাকে অক্সিজেন খাই আছে, ইয়াতে মুকলি বাতা, ইমান ধুনীয়া আমাৰ সত্ৰৰ পৰিৱেশ, কিমান বহল ঠাই, মুকলি মৰুৱা ইয়াতে হাৱা পাওঁ আমি। এই হাৱা খাৱাৰ বিনিময়ত যেতিয়া মোৰ এক্সিডেণ্ট হৈ আইচিউত থ'ব, ভেণ্টিলেটৰত থ'ব, মোক অক্সিজেন দিয়াৰ বিনিময়ত লাখে লাখে টকা লয় হস্পিটালে। কিয় বোলে এই বাপুটো ভেণ্টিলেটৰত আছে, এই আমাৰ গাঁৱতে সেনেহেন হ'ল, মোৰ ভাইয়ে হয়, আমাৰ যদিও হেৰি নহয় বংশগত, যে মোৰ ভাই ভেণ্টিলেটৰত থাকিল এক্সিডেণ্ট হৈ, যিমান দিন ভেণ্টিলেটৰত ৰাখছে, প্ৰতিটো অক্সিজেনৰ প্ৰতিটো এই চুহাৰ অক্সিজেন খাৱাৰ পইচাও লৈছে, কিন্তু অক্সিজেন আমি বিনা পইচাই খাই আছো, ঈশ্বৰৰ প্ৰতি কদৰ নকৰোঁ। ঈশ্বৰে যে আমাক মুকলি মূৰীয়াকৈ অক্সিজেন দিছে, কেতিয়াও আমি ধন্যবাদ একজনেও দিয়া নাই। দি পাইছোঁ যে প্ৰভু মোক আজিৰ আপুনি সূৰ্য উদয় হোৱা দেখা দিছে, তাত মোক একো কৃপা কৰিব নালাগে, আপুনি কৈ পাইছে নেকি কোনোবা? ক'বা লাগে কিন্তু, কাৰণ ইয়াৰে ৰাতিটো যে আজি ৰাতিটো যে ভালকে পাৰ হ'ব মই নাজানো, কালি যে ৰাতিপুৱা লগ ধৰিব পাম এই বাপজনক মই নাজানো, যদি মোৰ টোপনিতে মই যাই থাকোঁ। মইতো মোৰ সীমা দিব পৰা নাই, মই ইমান দিন বাচি থাকিম, কাইলৈ ক'ব পাৰে নেকি? ভেণ্টিলেটৰত যাওঁ, সেই অক্সিজেনৰ পইচা ভৰি যাই অক্সিজেন খাব লাগে, মুকলি মৰুৱাত অক্সিজেন খাই আছোঁ। ঈশ্বৰৰ প্ৰতি কিন্তু আমি কদৰ নকৰোঁ, ঈশ্বৰ নাখা বুলিহে প্ৰতিষ্ঠা কৰোঁ। ক'ত ঈশ্বৰ আছে? ক'বা ঈশ্বৰ থাকে না? গতিকে ঈশ্বৰে আমাক কিন্তু নিৰ্বিবাদে ইয়াক দি আছে, কিন্তু এনেকৈ দিছে তুমি বহুত জোখৰ বস্তুৱে খাব পাৰবা নহয়। সেইকাৰণে কি কম খাবা, বেছি খাবা, আৰু বেছি খাবা কম খাবা। উল্টে কৈছে দুটা কথা, বুজি পাব না? পাইছে নিশ্চয়। কম খাবা বেছি খাবা, বেছি খাবা কম খাবা। যদি তোমাৰ কোটাৰ বস্তু সোনকালে বেছি বেছি খাৱা, তুমি কম দিন খাবা পাবা, গুচি যাবা লাগব। আৰু কমকে খাই তোমাৰ কোটাৰ বস্তু তুমি সঞ্চয় ৰাখি আছা, তুমি সিমান দিনে খাবা পাবা। কম খাবা বেছি খাবা, বেছি খাবা কম খাবা, তোমাৰ কথা। গতিকে
আমি যে অক্সিজেন খাওঁ প্ৰত্যেকে দীঘলকে টানি চাওক, যিমান দীঘলকে অক্সিজেন টানি ল'ব সিমান দীঘলকে আপুনি কাৰ্বন ডাই অক্সাইড এঙাৰ গেছ এৰি দিব লাগিব। এটা বুন্দ অক্সিজেনৰ দানা আপুনি ভিতৰত এক্সট্ৰা ৰাখিব নোৱাৰে। ঈশ্বৰে সেনেকে সন্তুলন কৰি বনাইছে। আৰু যিবিলাকে তেওঁৰ প্ৰতি ঈৰ্ষা, তেওঁৰ প্ৰতি হিংসা, তেওঁৰ প্ৰতি অবিচাৰ কৰি নিজক জয় জয়কাৰ বুলি ভাবি আছে, ইখান পৃথিৱীত তজ্জ সমান হ'ব লাগিব। হাৰাত তলত জীৱ লোকে থাকিব, কান্দি কান্দি আৰ্তনাদ কৰি থাকিব লাগিব, প্ৰভু মোক নি কিয় ইমান কষ্ট দিয়া। কিন্তু কষ্ট তুমি কাইলৈ দিছা কাৰণে তুমি কষ্ট পাইছা, কৰ্ম বন্ধনৰ কাৰণে আছো। কায়ো কাৰো কিন্তু এক গুণ বস্তু আমি টানি আজৰি লৈ যাব নোৱাৰিম। এই জন্মবিলাক তেনেকুৱা। সেইকাৰণে এই জন্ম অথলে খেদবা কোনোৱে নালাগে। ইয়াক সৎ কামত আনক, সৎ সংগত থাকক, সুবিচাৰ কৰক, ঈশ্বৰৰ প্ৰতি সদায় সদয় হওক। কৃষ্ণ। এবাপ মহাপৰাক্ৰমী দৈত্য চৰণে নুপুৰ বাজে, বৈজয়ন্তী মালা প্ৰকাশ, বাহুবলে মহাগৰ্বে কান্দে গদাগত ধৰি, নিহংক কাহাকো নাহি ভয়। নিহংক, কাৰো প্ৰতি শংকা নাই, কাৰো প্ৰতি ভয় নাই। আৰু ভয়হীন, আমি ভয়হীন হ'ব লাগে, আমি ভয়াতুৰ হৈ থাকো। চাবচোন, যিটো সাৰ আমি গুৰি দি আহিলে পাৰ হ'ব নোৱাৰো, সেই সাৰটোকো অকস্মাত যদি পাঁচভাগৰ পৰা এক দলি দেই সিও চিটকি ডাউন মাৰে, তাৰমানে তেওঁৰো ভয় আছে। ইয়াতে ভয় নহওক পৃথিৱীৰ। এই ভাগৱতৰ অন্বেষণ কিয়? ভাগৱতৰ যেতিয়ালৈকে উপলব্ধি নাছিল, প্ৰত্যেকে আমি ঈশ্বৰৰ কি স্বৰ্গৰ কাৰণে বাসনা কৰি ৰৈ আছিলো না। এতিয়াও বহুতে আমাৰ ভাষণতো কয় স্বৰ্গীয় অমুক, স্বৰ্গীয় অমুক। স্বৰ্গীয় নকব, বৈষ্ণৱীয় লাইনত থকা মানুহে স্বৰ্গীয় ক'ব নালাগে, স্বৰ্গীয় শিখেন। আৰু স্বৰ্গত আমাৰ ইয়াত কৰি বেছি দুখ। স্বৰ্গত সুখে খাব পাৰি। ৰম্ভা মেনকাই আহিনি মদ বাকি দিব, তাতে ধুনীয়া ধুনীয়া খাদ্য দিব, নৃত্যই অপেশ্বৰাই নৃত্য কৰিব, কিন্তু পুণ্য ক্ষয় হলে পতিত হ'ব লাগিব। তাতে হৰি কথা নাই, আমাৰ দৰে পৰিৱেশ নাই। গতিকে এই নৰমণ্ডল শ্ৰেষ্ঠ, বৈকুণ্ঠত কৰি দ্বিতীয় বস্তু হৈছে এই সংসাৰ, মানে পৃথিৱীবাসী, য'ত হৰি কথা পায়, অন্যত নাপায়। আৰু সেইকাৰণে স্বৰ্গৰ পৰা পৰ্যবসিত হোৱাৰ কাৰণে মই মোৰ স্বৰ্গায়ু দেউতাক কিয় ক'ব লাগে, মই মোৰ স্বৰ্গগামী মাতৃ কিয় ক'ব লাগে? স্বৰ্গগামী নহয়, তেওঁলোকক বৈকুণ্ঠক বাহা সাজব লাগে। সেইকাৰণে যদি ভাষণত আমি কওঁ প্ৰয়াত বুলি ক'ব, যিজন ইয়াতে নাই, প্ৰয়াত অমুক। গতিকে স্বৰ্গগামী হ'লে কি স্বৰ্গৰ পৰা আহোঁতে গুচি আহিব লাগিব। আমি স্বৰ্গত খেদৰ কেতিয়াও বাসনা হ'ব নালাগে। কিন্তু স্বৰ্গাৰোহণ কাক লগি আছিল? পঞ্চ পাণ্ডৱে স্বৰ্গাৰোহণ কৰছে নহয়। যিজন কৃষ্ণৰ ইমান লগৰী, কৃষ্ণৰ কথা মৰ্মে চলছে, তেওঁলোকে স্বৰ্গ যোগমনৰ কাৰণে চিন্তা কৰছে। পঞ্চ পাণ্ডৱৰ স্বৰ্গাৰোহণ পাইছে পঞ্চ পাণ্ডৱ। গতিকে তেতিয়ালৈ স্বৰ্গকে ভাবি আছিল শ্ৰেষ্ঠ বুলি। কিন্তু যেতিয়া ভাগৱত আহি গেল, পাণ্ডৱৰ নাতি পৰীক্ষিতৰ দ্বাৰাই, পৰীক্ষিতে কৈ বিচৰিছে কাৰণে এইটোৰ অন্বেষণ হৈছে। সুকমুখে ভূমিষ্ঠ হৈ গেল ভাগৱত। আৰু ভাগৱত পাৱাৰ পাছতহে শ্ৰেষ্ঠ মনীষীবিলাকে অনুভৱ কৰিল, স্বৰ্গগমন দেখো আমাৰ কাম্য নহয়। স্বৰ্গগমন হ'লে কি হ'ব আমাৰ? আমি বৈকুণ্ঠত যাব লাগে। আনকি যিবিলাক শুদ্ধ ভকত, তেওঁলোকে মুকুতিকো বাঞ্ছা নকৰয় বুলি কৈছে। বৈকুণ্ঠ মানে কি? মুক্তি। আপোনাৰ আৰু জন্ম জংকট নাই, বাৰ বাৰ ইয়াকে আহিব নালাগে। কিন্তু এই যন্ত্ৰণা থাকা গম পাইও শ্ৰেষ্ঠ ভকতে মুকুতিকো বাঞ্ছা নকৰে। মাধৱ গুৰুজনাই সেনেহেন শ্ৰেষ্ঠ ভকত দেখা পালা, শ্ৰেষ্ঠ মহিষী দেখা পালা শংকৰ গুৰুৰ ওপৰত। সেইকাৰণে হাজাৰী ঘোষাৰ প্ৰথম ঘোষা তেওঁ আৰম্ভ কৰি দিলা, মুক্তিত নিস্পৃহ যিটো সেহি ভকত অকনম ৰসময় মাগহ ভকতি। বাকী চব স্বাৰ্থপৰ। ইথানো গুৰু শিষ্য যত যিমান আছে কৈভাস স্বাৰ্থৰ দ্বাৰাই বন্দী নহয়। শ্ৰেষ্ঠ গুৰুটো গুৰুজনেহে শ্ৰেষ্ঠ আমাক মাৰ্গদৰ্শন কৰাব আৰু শ্ৰেষ্ঠ ভাল পোৱা শিষ্যটোক দিব। আজিয়ে এটা শিক্ষক দিব। বহুতৰ এনেকুৱা হৈছে যে যিজন মানে শিক্ষকক টিউচন দিছে, তেওঁ যে বুটকে কানে কানে কৈ হলেও ল'ৰাটোক ভাল ডিভিজন ৰাখাব, মাৰ্ক বেছি কৰাব। আৰু গুৰিতে থকা কিন্তু তেওঁৰ একে শিষ্য আছিল, তাত দেখি নকৈ তেওঁ প্ৰাইভেট টিউচন দিয়া নাই।
না স্কুলৰ শিক্ষকখিনিয়ে পাইছে এইবিলাক প্ৰচেছ হৈছে গুৰু কাক কৈছে নিস্বাৰ্থ মনে হ'ব লাগিব শিক্ষাদান গতিকে আমাৰ এই ব্যৱস্থাখিনি যেতিয়া গুৰুৰূপে ঈশ্বৰ সদৃশ পুৰুষ শংকৰদেৱক পাইছিল মাধৱদেৱে অনুভৱ কৰিছিল যে পৃথিৱীত আৰু এনেকুৱা মনুষ্য কাইবা জন্মিব পাৰে না যিয়ে পুত্ৰকটো দিবা পাৰলা হয় যোগ্য অযোগ্য বহুতে নিজৰ সম্পত্তিৰ গৰাকী পুত্ৰক কৰি থৈ যায় পাৰ্থিৱ সম্পত্তি গুৰুৰূপেও এনেকে বহুতে প্ৰতিষ্ঠা কৰি থৈ দিছে পুত্ৰজন কিমান যোগ্যৰ এইটো চিন্তা নকৰে কিন্তু কিয় তেওঁৰ সুৰক্ষা কৰি থৈ গেল মঞ্চখন যে এওঁ গোটেই সেৱা সৎকাৰ কৰা দান দক্ষিণা কৰা মোৰ বেটাটো আহি আসনত বহিল কিন্তু গুৰুজনাৰ সিলেকশন চাও তেওঁ ঘোষণা কৰি গৈছে যে মাধৱদেৱ মই অবিহনে ধৰ্মৰ গুৰি ধৰিব নহয় আৰু মাধৱদেৱৰ শ্ৰেষ্ঠ পুৰুষজনক উদ্ধাৰ কৰিব পাৰিছিল শংকৰ ৰূপে যে এওঁৰ নিচিনা ব্যক্তিয়েহে ৰগযুক্ত ভক্তি দান কৰিব পাৰিব বাকি স্বাৰ্থপৰ বহুত স্বাৰ্থপৰ দুনিয়াত লগ পাব হে বাপ আপোনাৰ তেজ লাগি ও দেৱ হব লয় গৈল ইহা কজানিয়া দৈত্য বৰ নেদেখিয়া তাক সম্বাক হাস্য কৰি মহাগৰ্বে নাদ কৰিলে ক ভয়ংকৰ দহটা দিশ আপোনাৰ গম পাইছে 10 দিশে তেওঁ পৰিভ্ৰমণ কৰি ফুৰিছে হিৰণ্যাক্ষই যুদ্ধ লাগে যুদ্ধোন্মাদ তেওঁ উন্মাদনা হৈ ঘূৰি ফুৰিছে মোৰ লগত মুখামুখি হোক কাইবাৰ ক্ষমতা আছে যদি হে বাপ নম নম কৃষ্ণদেৱ ও তজু পাৱে কৰ হেৱ বাপ দাস বুলি ধৰা মোক তজু গুণ নামে আতি সৰ্বক্ষণে হৌকৰতি বৈষ্ণৱৰ প্ৰীতি নুগুচক বৈষ্ণৱৰ প্ৰীতি ঈশ্বৰৰ ৰূপ ৰগ বৰ্ণনাত তেওঁৰ এই বাংময় ৰূপী ভাগৱতত অৱগাহন কৰি সন্তৰ সংগ লৈয়ে বৈষ্ণৱে সুখ অনুভৱ কৰে এইটো হৈছে পৰম সুখামৃত আৰু আমাৰ যি ভাগৱতৰ কথা যিসকল বক্তাই আহে কয় ইয়াতে আমাৰ এই সুখাসনত আমি বহি আছো আৰু ইয়াতে বাক্যামৃতৰ দ্বাৰা এই অমৃত আমাৰ কৰ্ণস্পথে হৃদয়ত প্ৰৱেশ কৰি আছে আৰু শ্ৰৱণ শক্তিটো এই কাৰণে শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তন উত্তম ধৰ্ম শ্ৰৱণটো চবচাই কীৰ্তনত কৰিও শ্ৰেষ্ঠ নহয় গতিকে শ্ৰৱণে কিয় কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি হিয়াত প্ৰৱেশ কৰি ই আমাৰ ভকতি বিধৌত কৰে অন্তৰখন ৰামত ৰমণ কৰি থাকিব আমাৰ অন্তৰে আৰু তেতিয়াহে দুৰ্বাসনাবিলাক নাশ হয় হে বাপ হে প্ৰভু জগন্নাথ প্ৰণাম দমায়া মাথ মই কিংকৰ তই হিমত শিখায়ক নাৰায়ণ মুখ্য অৱস্থাত যেন ৰতি হয় তজু চৰণত আমি আগতে কৈছিলো যিবিলাক শ্ৰেষ্ঠ ভক্ত বৈষ্ণৱ তেওঁলোকে অনৰ্গল দিয়া দুখকো ক্লেশকো শিৰোধাৰ্য কৰি ঈশ্বৰৰ প্ৰসাদ ৰূপে তাক ধাৰণ কৰি লয় আৰু মুক্তিৰ নিচিনা পন্থাকো বাঞ্ছা নকৰে কিয় মূৰ্তি ধৰি 500 প্ৰকাৰ মুকুটি মোক লয় বাপ বুলি কৰয় কাকুতি ভকতৰ পাছে পাছে কি কৰি আছে 5 প্ৰকাৰৰ মুক্তিয়ে হালৈক্য হাজুচ্য সামীপ্য সাৰূপ্য আৰু নিৰ্বাণ এই 5 প্ৰকাৰৰ মুক্তিয়ে মূৰ্তিমন্ত হৈ শৰীৰ ধাৰণ কৰি ভকত একজনৰ পাছে পাছে ঘূৰি ফুৰে যায় এক কৃষ্ণ বলছে না তেও দাস হৈ যায় তিনি কৃষ্ণ যায় পবিত্ৰ ৰূপে বলে তাতে মুকুটি কেইটাই দাস হৈ যায় আৰু কিতে এই আইগৰাকে কিতে এই বাপজনা সহায় কৰিব পাৰো ঘূৰি 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 থাকে আপোনাৰ দায়িত্ব আহি গেল তেওঁলোক দাস হৈ যায় মুকুটি দাস হয় স্বয়ং এবা বন্ধু মোর কোন হৌক ও দেখা দিলে জরা রোগ নিতে নিতে আয়ু টুটি যাই নভইল ভকতি জ্ঞান কোন দিনা পরে প্রাণ এভ কৃপা করা শ্যামরাই
শ্যাম বৰণীয়া কাৰণে চামৰাই, আমাৰ গোসাঁইটোৰ নাম চামৰাই নহয়, ভৱানীপুৰক চামৰা গহে কওঁ, আমি কওঁ সুৰাত কওঁ চামৰা গহে, চামৰা নহয়, চামৰান নহয়, শ্যামৰাই, চামৰাই গোসাঁই। গতিকে যি নহওক, এই ভকতি জ্ঞান অন্তৰত প্ৰবাহ হোৱাৰ কাৰণে আমাৰ পাঠককাৰেও বাৰ বাৰ তেওঁক প্ৰণিপাত জনাইছে। আৰু আমাৰ প্ৰতিটো নিয়ত কালে তিল তিলকে আমাক মৃত্যুৰ গৰাহৰ ফালে লৈ যাই আছে। আজিৰ দিনটো পাৰ হ'ল কাৰণে আমি মৃত্যুৰ কাৰণে এক খোজ আগবাঢ়লো। যাৰ একদিন আছিল সি আজিৰ দিনটো সৌৰলাক কালি গুচি যাব। যাৰ 10 বছৰ আছিল একদিন কমি গেল 9 বছৰ, 364 দিন থাকব। এনেকে আমি টুটি যাই আছি। আৰু গুৰুজনাই বৰগীত যাক আমি আখ্যা দিছোঁ, সেই বৰগীতৰ প্ৰথম বৰগীতটোতে এই কথাখিনিকে লিখছি, মন আয়ু খনে খনে টুটে দেখ কাল কো নদিনে সুতে মন মেরি রা মসর নহে লাগো। প্ৰথম বৰগীত তেওঁ সুৰ কৰি ধুনীয়াকৈ বদৰিকাশ্ৰমত বহি নিজৰ গুৰু আদি কৰি গোটেইবিলাক আছিল 19জন যাত্ৰী। তেতিয়া শংকৰদেৱক লৈ 18জন বাকী। আৰু তেওঁলোকৰ আগত এই বৰগীতটো যে মহোদয় মই এটা গীত হওক বুলি ৰচনা কৰিছোঁ, আপোনালোকে শুনকচোন কেনে পায়। বাকীবিলাকে চব শুই আছিল, তেওঁৰ মাতত সাৰ পাই গ'ল। সাৰ পাই যে শুনে তেওঁ এই গীতটো গাই গাই দিছে যে আমি প্ৰতিটো নিয়ত কালগ্ৰাস হৈ ডেইলি 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 আমাৰ শৰীৰ বল বীৰ্য পৰাক্ৰম আনকি আয়ু পৰ্যন্ত আমাৰ কালে হৰণ কৰি নি আছে। আৰু ইয়াক চেতন লাভ কৰি হে মন তুমি বৰ চঞ্চল, তুমি বৰ উশৃংখল, মনক গোটেই ইন্দ্ৰিয়ৰ ৰাজাহী, মনক যদি কিবা কাৰণত ভাল ৰাস্তাত আনবা পাৰছে তেওঁ পৰিত্ৰাণ হৈছে। গোটেই বিনষ্ট গোটেই নষ্ট কৰি দিয়াৰ মূল হৈছে মন। মোৰ মনটো কপট, মনটো বেইমান, কপট আচাৰে তেজীয়া মন ধৰিও সদায় হৰি চৰণ। যুগলত গাইছে আইগৰাকী ৰাতিপুৱাতে যে কপট আচাৰ ত্যাগ কৰিব লাগিব, কিন্তু আচৰণ আচাৰ আমাৰ কপটে। মই নকলোঁ যে তেওঁক দেখলি মই সুখী নহওঁ, তেওঁক দেখলি মোৰ ঈৰ্ষা লাগে, তেওঁক দেখলি মোতকৈ পণ্ডিত হেন লাগে। গতিকে আমি বিভিন্ন অজুহাতত আমি ভুলুণ্ঠিত হৈ আছোঁ, নিজক পাহৰি আছোঁ। এই পৃথিৱীখন তেনে নহয়ে না, কোন কাৰ জগতৰ কোন কাৰ মৰতৰ চকুৰ চিনাকি দুদিনৰ, আয়ু বেলি শেষ হ'লে প্ৰাণবায়ু উৰি গ'লে ছিঙি যাব জৰি মৰমৰ। আজি যি আঁকোৱালি ধৰি আছো পুত্ৰ নাতি পুতি, মোৰ বংশ মোৰ মৰ্যাদা বুলি, ইহঁপা একো নাই। স্বয়ং কৃষ্ণক ৰাজকীয় যজ্ঞত পাণ্ডৱৰ শিশুপালে কি বলা নাই, কি বলা নাই, কিন্তু অপমান কাৰ হয়? আমি মান সন্মানক লগি লাগি আছো। এই কালি কীৰ্তন গেল, মোক যদি তামোল পাণযোৰ নেদে আমাৰ বাপজনাই নামঘৰীয়াই আনি মুখখন দেখতে থাকিম। কি বুলিবা ভাবছে? মোৰ নিচিনা পাঠক এটাক মোক মান দি জানাই, কি মান সন্মান? একযোৰা তামোলৰ কাৰণে লাগি আছো, নাপায়। মই নামৰ পৃথিৱীত এই যে এই জীৱটো ধৰি আছো, ইয়াৰ না মান আছে না সন্মান আছে। তুমি যি আৰ্জিবা তেওঁৰ কাৰণে। যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল এই কথাখিনি প্ৰকট কৰি কৈছে, মান মৰ্যাদা দ্ৰৌপদীৰ যাব নেকি? কুলাংগাৰে বস্ত্ৰ কাঢ়ি নিব, মৰ্যাদা একলাই দ্ৰৌপদীত যাব। দ্ৰৌপদী বস্ত্ৰক ধৰি ৰখা নাই। তেতিয়া সুধিছে প্ৰত্যেকগৰাকী, চব তলমূৰা। অৰ্থাৎ আমি পৰিস্থিতিৰ দাস, আমি একো কৰিব নোৱাৰো। আমি একোটা মূৰ্তিৰ মিন্ময় মূৰ্তি, জকা আমাৰ সামৰ্থ্যৰ বাহিৰত এই সংসাৰৰ ক্ষমতা। প্ৰকৃতি আৰু নিয়তিৰ ক্ষমতা আমাৰ সামৰ্থ্যৰ বাহিৰত। কিমান ডাঙৰ ডাঙৰ মানে ৰড আনি একোটা ব্ৰহ্ম পিলাৰ মাৰি অট্টালিকা উঠাইছো, কিহে লৌৰে দেই ঘৰ মৰকে গোটেই লৌৰে দিয়ে।
হা এটা খুঁটা 5 জনে ধৰি দিবা নৰো কিহে লৌৰে দিয়ে মোৰ ইমান বৰ ঘৰ ভাই কি ৰদ বহৈছে দিছো মই খুঁটাত কিন্তু লৌৰে দে প্ৰকৃতিৰ ওপৰত ক্ষমতা আছে গতিকে আমি যি কৰি আছো এইবিলাক অনৰ্থ এই মান অভিমান এইবিলাক আমাৰ কেৱল পাৰ্থিৱ বস্তু ইন্দ্ৰিয় সুখৰ কাৰণে আৰু ইন্দ্ৰিয় নহয় মোৰ দেহটোও দেহ নহয় মোৰ দেহটো মোৰ নিজৰ নহয় কিমান দুখৰ কথা মই মোৰ সম্পত্তি বেংক বেলেন্স মোৰ পুত্ৰ পৰিজন মোৰ হেৰি মানে পত্নীক নিজৰ ভাগ হৈ আছে তাহাক লৈ আতংককাৰী কৰি বান্ধি নি গোটেই উপাৰ্জন তেওঁলোকৰ কাৰণে কৰি আছো কি হ'ব এই জগতত কোনো নাই কাৰো হৈ নহয় কিন্তু আমি যিহেতুকে পাৰ্থিৱ ধৰ্ম এটা লৈ আইছো সংসাৰৰ গাহস্থ ধৰ্ম তাৰ কাৰণে নীতি নিৰ্দেশনা কিছু আছে কিন্তু আমাৰ যিটো আত্মা পৰমাত্মা মুখী হবা লাগে ইয়াক বাৰণ কেতিয়াও নকৰিব পুত্ৰ পৰিজন যদিও কেতিয়াও বৈষ্ণৱ হয় বৈষ্ণৱৰ সংগ লয় আপোনালোকে একদম হৰখল ৰাখে তেওঁলোকক প্ৰেৰণা দিবা লাগে কাৰণ তেওঁ উত্তম ধৰ্ম ধৰাৰ কাৰণে আগবাঢ়িছে কাকো ৰোধ নকৰিব কিন্তু এইটো ঠিক আমাৰ শিক্ষা দীক্ষা সংস্কাৰ গোটেই লাগিব সংস্কাৰী হলেহে এটা আত্মা মুক্তৰ ফালে আগবাঢ়ি যায় আমি অসংস্কৃত এই যে মোক মান লাগব বুলি অভিমান কৰি আছো মোৰ সংস্কাৰ হোৱা নাই নহয় আমি এই আহি খোল কুবৈছো কিবা কৰি কালচাৰ মানে সংস্কৃতি কাক মোৰ যদি বচনৰ সংস্কৃতি নাই মই ডাঙৰজন হলে তই ইফালে যাও আঙুলিটো এইটোৱে কথা কওঁ তই কথা কওঁ মোৰ সংস্কাৰে নাই তেনেহলে মই কেনেকৈ সংস্কৃতি পালন কৰিম গতিকে দেখাত দেখি সংস্কৃতিক বহুতে ভেম ধৰি বগলা ভকত হৈ আছো আমাক বগলী ভকত কয় বস্ত্ৰ কেৱল বগলাৰ দৰে বগা কৰি লৈ আহিছো অন্তৰবিলাক মস্ত মলিন আৰু কলা অন্তৰ যদি শুদ্ধ নহয় আমি উপাৰ্জন কৰা সেই শস্যবিলাক ভঁৰালত থবা নোৱাৰিম এই ভঁৰালত গৈছো যে এই ভঁৰালত নাথাকিব এই শস্য এতে কুটে খাই ফেলব নতুবা পানী পৰি গাজি যাব গতিকে ভঁৰালটো যদি শুদ্ধ নহয় এইবিলাক আৰু অনৰ্থক হৈ আছে আমাৰ মই এই আজ্জা বস্তুবিলাক ভোগ কৰবা নাপাম কি আজিছো পাপ পুণ্যৰ যি লেখ যুগ আজি আছো ইয়াক ভোগৰ পৰা মই বঞ্চিত হৈ যাম মনত যদি কপট আছে সেইকাৰণে কপট আচাৰে তেজীয়া মন চিন্তিও সদায় হৰি চৰণ কপট আচাৰ ত্যাগ কৰবাই লাগিব তেওঁক দেখা পালে মই অন্তৰাত্মাত বহি থকা সেই আত্মাৰূপী ঈশ্বৰক দেখবা লাগিব তেওঁক দেখি মই কৃষ্ণ সঁচা অৰ্থত ক'ব পাৰবা লাগিব আমি মিছা হাঁহো সঁচা হাঁহি আহিব লাগিব বহুতে সঁচাই আহিবা নোৱাৰে দেখাত দেখি তেওঁ মোক ভাল ভাবক ৰ মই হাঁহি মাতি দিছো কিন্তু ভিতৰেদি বৰ বেছি দেখুৱাই আহোঁ বোলে সিদিনাও এনেকৈ উৎপাতে মানুহটো সদায় আমাৰ বয়া কথা ঠক থাকব কিন্তু বাকী তুমি এৰি ফেলবা লাগব ভাল আৰু শুদ্ধত উঠে ধৰবা লাগব তাৰ কাৰণে গুৰুজনাই এইবিলাক ব্যৱস্থা আমাক দিছে এবা সমস্যাৰ যত জন শুনিও সৰ্বক্ষণ মহাভাগৱত ৰুচি কৰ এৰাইবা সংসাৰ দুখ লভিবা পৰম সুখ চলি যাইবা বৈকুণ্ঠ নগৰ আমি যে এটা ভয়ৰ কথা কৈছিলো আলোচনা আমাৰ ভয় আছে এই ভয়টোৱে পৰীক্ষিতকো খেদি আছিল কি ভয় মৰাৰ ভয় পৰীক্ষিত নাছিল তেওঁ মাতৃগৰ্ভতে ঈশ্বৰক দৰ্শন কৰিছে মৃত্যু ভয় নাই এই ভয় আছে যে মই মৃত্যু সময়ত সাপ দেখিম মোক কি বুলি গুৰুপুত্ৰই সাপ দিলা মোক তক্ষকে দংশন কৰিব অৰ্থাৎ দংশন মোক ভৰিত কৰক হাতত কৰক মাথাত কৰক মই কিহে খালাক বুলি চালি মই সাপ খৰা দেখিম আৰু মোৰ প্ৰাণবায়ু উৰি যাব যি দৃশ্যৰ আজি চকুৰ আগত হয় যিটো স্মৰণ কৰো যিটো মনন কৰো যিটো ভাবো সেইমতে নেক্সট বাৰ জন্ম পাওঁ পৰীক্ষিতে গম নাপায় যে মই ইয়াৰ পাছত কি হৈ জন্মিম নহয় সেইকাৰণে আমি পৰীক্ষিত আমাক পৰীক্ষা কৰি এই পৃথিৱীত ৰাখি আছে মই নকৈছো যাৰ দুখ কষ্ট বেছি এবাৰ প্ৰাবল্য হৈছে যাৰ যন্ত্ৰণাত পিছ পাও নাই কোনো মধ্যে কোনো বাট পথ দেখা নাই অন্ধকাৰ আৰু অন্ধকাৰ কেনেকৈ টিকি থাকোৱে ভাই অভাৱ অভিযোগ মোৰ জন্মতে এনেকৈ দিছে কি কৰবি আর তেতিয়া বুঝি লওক ঈশ্বৰে আপোনাক কঠোৰ পৰীক্ষা দিছে আপোনাক কি পিএইচডি লোৱাৰ কাৰণে পৰীক্ষা এবাৰ মেট্ৰিক দিয়া নাই আপনি পিএইচডি ডাঙৰ ডিগ্ৰী আপনি ল'ব গতিকে আপনার হেলাৰ আমি এই সমস্যাটোক দূৰ কৰক সময়ে সব শিকই আপনি ধৈৰ্য ধৰক পৰম ঔষধ হৈছে ধৈৰ্য গতিকে আমাকো যি এই জীৱমুঠি তেওঁ জন্ম দিছে প্ৰাণবায়ু দিছে যিমানক লৈ আমাৰ
বাঁচি থাকাৰ সামৰ্থ্য তেওঁ দান কৰিছে। এই সামৰ্থ্য তেওঁৰ, কিন্তু মোৰ বংশ পৰিজন, মোৰ ভাই ভনী আদি কৰি মোৰ বন্ধুবিলাকে ইয়াক দিবা নোৱাৰে, বন্ধুবিলাকে সংগহে দিব। গতিকে মোক কি যি বাচি থকাৰ যেখিনিক লগি সামৰ্থ্য দান কৰিছে, এই সময়খিনি যাতে অথলে নাযায়। এই শৰীৰ যিটো মই নহয় বুলি কৈছোঁ, এইটো কথা ভেদ ভাঙি উদ্ধৱক দিছে। আপোনালোকে সকলোৱে এতিয়াও পাইছে ভাগৱতত, আৰু আমি হৈছোঁ কম বয়সীয়া সাধাৰণ বুদ্ধিমত্তাৰ মানুহ। আপোনালোকে আমাৰ বয়স যিমান তাৰে 1000 গুণে ভাগৱত শুনছে আৰু বহুত সুধী ব্যক্তিৰ পৰা পাইছে। গতিকে নিশ্চয় আপোনালোকে ইয়াৰ তত্ত্ববিলাকো জানে। উদ্ধৱক এই কথা কৈছে, কি বুলি কৈছিল? মই আত্মা হেন জানি আমাক বান্ধৱ মানি দেখা ভিন্ন আপোনাৰ দেহ হৰিয়ে পৰমানন্দ। কীর্তন ঘোষা দেখছে না? রামজন ও হরিজন তেজি যাহা মকহায়ে হরিয়ে পরমানন্দ। উদ্ধৱ গোটেই যোগৰ কথা ক'লা। আমি যে গীতাৰ কৈ আছো সাংখ্য যোগ, ভক্তি যোগ, জ্ঞান যোগ, এই গোটেইখিনি কোৱাৰ পাছত কৈছে যে মই আৰু আচল কথা তোমাক কম উদ্ধৱ, তুমি যদি মোৰ নিকট আত্মীয়, তুমি যদি মোৰ ওচৰকে আহিবা খোজা, তুমি দেহটোকো ভিন্ন বুলি ভাববা লাগিব। ইণ্টাৰনেশ্যনেল চাবন ঘহা দেহা ফেয়াৰ এণ্ড লাভলি ঘঁহি ঘঁহি একেলগে আহিছোঁ যে এই দেহাটো মোৰ হৈ নাথাকিব। নাই জোৱান কালত কিমান টচ বজা আছিলোঁ, ইঠে লেউ হেউ হবা ধৰছে, সত্ৰা সত্ৰী দিছে। অৰ্থাৎ মোৰ ৰূপ যৌৱন স্থায়ী নহয়। ইথেনে কিবা কিবি কৰি বুলি আহিছোঁ, কিছুদিন পাছত আৰু মোক একডাল লাখুটি লাগব। শেষত লাখুটি এৰি আৰু 2 পুত্ৰ দুইফালে ধৰবা লাগব, ইখন বিচনাৰ পৰা তাকে নিয়তে। গতিকে আমি অসমৰ্থ, আমাৰ ক্ষয় আছে। আমি একদিন আছিলোঁ শিশু হৈ, আজি যৌৱন কাল পালোঁ, কৈশোৰ কাল পালোঁ, বা মানে মধ্যভাগ পালোঁ, আহি সেই সীমা পাইছোঁ, বৃদ্ধকাল পাইছোঁ। বিভিন্ন আমাৰ ক্ৰমবৰ্ধমান যেনেকৈ শৰীৰত আছে, তেনেকৈ ইয়াৰ ক্ষয় কুলাংগাৰো আছে। শৰীৰটো মোৰ নহয়। শৰীৰে কিমানক লগি সংগ দিব? একজনক শ্মশান ঘাটক লগি, তাকে লগি 7জনে ডাঙা মাৰি নিব। তাৰ পাছত শৰীৰৰো সংগ নাই, শৰীৰৰ সংগ নাই। আমি বহুতে থাকি ভাবি থাকো আমকাকা বৰ কষ্টত আছে, গেলি ভাল হয়। আমকাকা এনেই নাযায়, এৰে পৰাহে তেওঁ জীৱাত্মাটো গুচি যাব, বেলেগ পচ খালব। আমি যিথানে ইহবা খালম আৰু ইথানে চাইকেল বা গাড়ী লৈ পেণ্ট চাৰ্ট পিন্ধি গুচি যাম, এনেকৈ পচ খালৰ দৰে আত্মাটো পচ খালব। ই বাৰ বাৰ জন্মিব, কিন্তু জন্ম ৰাস্তাবিলাক বন্ধ কৰাৰ উপায় ভাগৱত। নহ'লে বিভিন্ন আৰু শিতানত আহিব, বিভিন্ন হৈ যায়। এইটো জন্মি থাকো, এইটো একটা আয়াজাত প্ৰক্ৰিয়া, কৰ্ম বন্ধ বুলি কৈছে। পৰীক্ষিতে ভয় খাইছে এইখিনি যে ইয়াৰ পাছত যদি মই সাপডাল দেখো, সাপ হৈ মই জন্মিম, বুকু পাৰি ঘূৰি ফুৰিব লাগিব চেচৰে বুকে দি, মোক এই জন্ম দিব যাৰ মই মাতৃ গৰ্ভত চালা ঈশ্বৰক পাইছিলোঁ। মই কি এই জন্মত সাদি আনিছোঁ? মই ঈশ্বৰক মানে প্ৰকাশ্য লাগ নাপালোঁ, মই সন্তৰ সংগতি নাপালোঁ। মোৰ কি জন্ম? মইতো মৰি পেলাই এইবাৰ বুকু দি চেচৰি সৰিশ্ৰী ভমে, এইটো দুখে খুন্দি খাই আছে আৰু তাৰ কাৰণে প্ৰতিকাৰ খুজি আছে যে মই মুক্তি হ'ব পাৰিম না। আৰু তেতিয়া সুখদেৱে কি কৈছে যে মোৰ হাতত এনেকুৱা অস্ত্ৰ লৈ ঘূৰি আছো, মাত্ৰ পলক জাপতে আমাৰ যে নিমিষ কাৰো, এই নিমিষ মাত্ৰকে মই উদ্ধাৰ কৰি নিব পাৰো। গোটেইবিলাক তেতিয়া 60,000 মুনি আছিল। বহুতে ৰাগ কৰি উঠি গৈছে, আহিল আৰু পণ্ডিত বৰ বেছি দেখো, ইয়ে কিহৰ ইমান তোৰ জ্ঞান, মুক্তি পলক জগতে মুক্তি দিবি। যেনেকে কি 32,000 উঠি গুচি গৈছে, 28,000 মনছে নাই। এই যে পৰম নিৰ্মলময় বস্তু ভাগৱত, ভাগৱত শুনাৰ ফলত কি হ'ব? মৃত্যুটো নহওঁকে থাকব নেকি? 7 দিনৰ দিনা পৰীক্ষিত মৰছে, কিন্তু মৃত্যুৰ আগে আগে তেওঁৰ আত্মা নাই। আত্মা ঈশ্বৰত বিলীন হৈ গৈছে, সন্তুষ্টি হৈ গেল। গতিকে 7 দিন ভাগৱত শুনিয়ে যাৰ ঈশ্বৰৰ লগত নিকট আত্মীয় হ'ব পাৰে, ঈশ্বৰত লীন হ'ব পাৰে। আমিতো 2 মাহ জোৰা এইবাৰ মহোৎসৱ পাতছো, 2 মাহ জোৰা আমাৰ সাধনা হ'ব, কিন্তু এক ভাগৱত চিন্তা হ'ব লাগিব।
যদি ভাগৱতৰ শেষত ডাঙৰ গজা আছিল না, মোৰ তাতে ডাঙৰটো পঢ়লাক না সৰুটো পঢ়লাক, বোলে আজি দেখো দিয়া মানুহ নাই, সুদা বিস্কুট এক পেকেট দিছে, আহি ভাল নাল গিললে, কালি বোলে হেৰি গাজি চাজি নাই, আহি কমলে চিটে দি গৈছে অলপ অলপ। যদি একোকে ভাবি আমি ইয়াতে আছো, ভাগৱতৰ ইমাখান শ্ৰম মিছা গেল। মিছা শ্ৰম কিটা নহয় আমাৰ, বাজা গাই পুহি, গাইটোৰ পৰা বাছুৰো নহব, গাখীৰো নাপাম, বাজা গাই এটা পুহি যেতেন আমি ঘাঁহে দানাই ডগৰি খুৱাই থাকিম, কি হব? একো নাই নহয়। ঠিক তেনেকে আমি যিটো কৰ্ম কৰি আছো, ইয়াৰ যদি উপাৰ্জন একো থব নোৱাৰো ভঁৰালত, আমি কৈছো না ভঁৰাল ভৰাব লাগিব, আমি আঘোণ মাইহা হেৰিৰ দৰে জাপি থব লাগিব এটা পুণ্য, তেনেহলে আমি যদি শস্যবিলাক কামবা পৰা নাই, অনৰ্থক চিন্তা হব। গজাৰ সদ আজিহে জিভাত লুকুত লুকুত লাগছে, গজাই তোমাক নতৰে। তৰি যোৱা বস্তু কিন্তু নাম প্ৰসাদ, তৰি যোৱা বস্তু কিন্তু সন্তৰ সংগতি। আইগৰাকী ইমান শুদ্ধৰূপে আহে, তেওঁ ইমান ধুনীয়া প্ৰাৰ্থনা কৰে, তেওঁ ইমান ভাল কথা কয়, তেওঁৰ দৰে মই আচৰণ একবাৰ কৰিব পাৰিলি, তেওঁৰ দৰে চৰিত্ৰ মোৰ গঠন হলি। বহুতে ভাগৱত বক্তা হয়, আমিও সাধাৰণ সাধাৰণ মানুহ, বহুতে কেৱল কথাৰ দ্বাৰাই প্ৰকাশ কৰে, নিজে অলপো ধাৰণ নকৰে, তেতিয়া হোৱা নাই। মই বেদ আদি কৰি গোটেই 14 শাস্ত্ৰ 18 পুৰাণ জিভাত লৈ ঘূৰি ফুৰো, কিন্তু কাৰ্যপন্থাত মোৰ চব চাই নিকৃষ্ট। মই তৰি যাৰ উপায় আছে, জ্ঞানে নতৰে। মই জিভাৰ আগত গোটেই শ্লোক মুখাস্ত ক'ব পাৰো, কি হব? তোমাৰ যদি ভিতৰত ভক্তি নাই, তুমি যদি চলনাময়, তেওঁক দেখলি বয়া পায়, তেওঁক দেখলি ঈৰ্ষা কৰে, তেওঁৰ লগত লম্পতি ব্যৱস্থা কৰে, গতিকে তোমাৰ এইটো পৰিত্ৰাণৰ ৰাস্তাই নাই বাপা, তোমাৰ দ্বাৰ বন্ধ হৈ আছে। গতিকে একমাত্ৰ যিটো সৎ পথ, সৎ পন্থা, সৎ ভাৱনা, সৎ চিন্তা, এইবিলাক হৈছে আপোনাৰ কামনি কৰা বস্তু, উপাৰ্জন কৰা বস্তু। উপাৰ্জন অন্য বস্তুবিলাক নহয়, পাৰ্থিৱ বস্তুক লগি পৰিত্যাগ কৰা, কাৰণ দেহাটোৱে মন নহয় অন্য পাৰ্থিৱ বস্তু লোভ লালসা কিয়। এবাপ সমস্যাৰ যত জন শুনিও কহৰ বক্ষণ, মহাভাগৱত ৰুচি কৰ, এৰাইবা সংসাৰ দুখ, লোভিবা পৰম সুখ, চলি যাইবা বৈকুণ্ঠ নগৰ। ঈশ্বৰৰ পদসেৱা, ঈশ্বৰৰ নাম কীৰ্তনে কি অন্তৰ আত্মাত নিগাজিকৈ বহি লয় আত্যান্তিক সুখ। তজুপদ সেৱা হৰি 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 হৰিয়ে, সেৱা পৰি হৰি শিহুখে ভৈল বঞ্চিত, মায়াময় ঘোৰ সংসাৰ নিকাৰ, হৰি 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 হৰিয়ে, তাকে সুখ মানি মগ্ন হইল মোৰ চিত্ত। মোৰ এই দেহ, এই আত্মা ক'ত নিবন্ধ হৈ আছে? সংসাৰৰ মায়াৰ দ্বাৰাই পেচ খাই। বাৰিষা কালত গৰু যেন ডেকুত দি আহে, অন্য ঠাইবিলাকত ডেকুত দিবা নৰা হয় নহয়, বাঁহৰ সেই আগলাটো বাঁহ পাত চাহপাত খাওক বুলি খেতিয়কটো বেৰা গোটেই বোজা মাৰি থৈ আহে বান্ধি, আৰু গৰুটো খাওঁত কৰি ঘূৰে বেছিকে নহয়, পাগলা উঠি থাকিব, মহ দাহে ধৰে, ঘূৰতে ঘূৰতে সেই বাঁহৰ সেই চেপাত লাগি সেই নাকি বিন্দ কৰি ফফৰে থাকে দিনটো, ঘাঁও খাবা নাপায় আৰু নাকিত লাগি ফফৰে থাকে, সি কহেনো ঘূৰবা নৰা হয়। আমিও সংসাৰজনীত ঘূৰি ঘূৰি নাক বাজে ফফৰে আছো, সেই বৰ হেৰি গৰুটোৰ দৰে। ইয়াত কাম নাই আমাৰ, মুখ্য কাম, মুখ্য বস্তু আহৰণ কৰিব লাগিব। আমি পৃথিৱীৰ সুখ বুলি এই উপাৰ্জনত বাজি আছো, মই মত্তভাৱে। ইয়াত একো নাই, মই নামৰ বস্তু ইয়াতে নাই পৃথিৱীত, নহয়। প্ৰত্যেকে আইছো, প্ৰত্যেকে ইয়াৰ পৰা গুচি যাব লাগিব। তাত কেৱল এই সময় বলুকাত নিজৰ ছবি থৈ যায়, নিজৰ কৰ্মৰাজিৰ দ্বাৰাই। নৰে নৰোত্তম হয়, নৰোত্তমে নাৰায়ণ হয় এই পৃথিৱীতে, পৃথিৱীবাসী হৈয়ে। সেইকাৰণে মনুষ্য হৈ শৰীৰ ধৰাৰ কাৰণে ব্ৰহ্মা আদি কৰি সমস্ত দেৱতাকে স্তুতি কৰে। ভাৰত বৰিষ ধন্য কলি যুগ, হৰি 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 হৰিয়ে, হৰি হৰি হৰি
ব্রহ্মার প্রার্থনী নরতনু অনুপাম। মানবী দেহা ধরার কারণে ব্রহ্মাই প্রার্থনা করি আছে, কিয় মনুষ্য শরীর পাই আমি কম আয়াসত কম কষ্টত ঈশ্বৰক পাবা পাৰো। কষ্টটো মানে কষ্ট নহয়েই, ইয়াৰ নাভাবতে সহজাত হ'ব লাগিব ঈশ্বৰৰ ক্ৰিয়া। মৃত্যু সময়ত কিঠান আমাৰ ভাল ভাব আহিব যদি আমি ভাল চিন্তা কৰোঁ। কোনোদিন হৰিৰ দুৱাৰ মুখত অহা নাই, কোনোদিন সন্তৰ সংগত ঘূৰা নাই, দিনে ৰাতি কেৱল উপাৰ্জন কৰিছোঁ, মই কেৱল ডাঙৰ ডাঙৰ মাছ মাংস আনি খাইছোঁ, শৰীৰ পুষ্টাই কৰি মোৰ পৰিয়ালটো কেৱল ভৰণ পোষণ দিছোঁ। যোনদিনা মোৰ ৱাট আনি নাই, কফ বাত্ত পিত্ত আদি কৰি দ্বাৰ বন্ধ কৰি আহিছে, মোৰ ক'ত বেদনা হৈ আছে সেই দেখি দিবা নোৱাৰোঁ, উঠাই নোৱাৰোঁ, আহু কিবা সুধিলে কিবা কয়, মই এয়া কাইভা নোৱাৰোঁ, ঘেগাৰে ধৰি আছে, পানী সোমাই দে আৰু কাহ উঠি মৰোঁ। তিথেন দুখত চকুত লটকলৈ চালা এই মোৰ সংসাৰ। বেলেগে কৈ কৰে যাব দে আৰ। আনকি ডাঙৰটো পুতেকে আহি দলিলত পুতুতকে হেঁচা মাৰি আঙুলিত টিপচহিটো নেই, মাটি বাৰী তেওঁ কৰি ল'ব, সৰু পুতেক দুটাক নেদে, বিভিন্ন অজুহাত। তেওঁ যেন দেখি থাকে, ইমান সাম্ৰাজ্য বান্ধি থৈ দিছিলে, আৰু আহু কি দুৰাচাৰে, মই কত যন্ত্ৰণাত মৰি আছো, ক'ত ডাক্তৰ আনবা যাব, আহু দেখো দলিলত টিপচহি ল'বা ধৰছে। একো নাই, অলপ পাছত সেই যাক মানে একদম ঈশ্বৰ বুলি দেউতা বুলি ধৰি আছিলো, তেওঁক কি কৰিব শটো বাহিৰলো আৰু সম্পত্তি ভাগ বতৰাক লৈ এতে নহ'লে যাই কোৰ্ট কাছাৰী যাব, আৰু দ্বিতীয় দিনাই ধৰলো টকন, মোৰ দেখি সীমা হেঁচি চাতই হাত কেইডাল লাগি গেল। গতিকে এই পাৰ্থিৱ শৰীৰ পাৰ্থিৱ ভোগবিলাকৰ বস্তু তোমাৰ বস্তু নহয়, নহয় যি শৰীৰ মোৰ নহয়। সেইকাৰণে শৰীৰ ধাৰণ কৰি মন পবিত্ৰ কৰি যদি এইখিনি সময় শৰীৰ থাকতে কৰিব পাৰোঁ, শৰীৰ কিন্তু বিৰাট মজ্জা, এইটো উপাসনাস্থলী, ই দ্বাৰকা। আপনার যদি ভকত প্ৰৱেশ কৰোঁতে যাৰ ঘৰত ভকত ঈশ্বৰ ৰূপে ভকতে যায়, কেনেকৈ অক্ৰূৰে স্তুতি কৰিছে, আজি মোৰ গৃহ তীৰ্থত অধিক পবিত্ৰ হইল শেষ। সেনে সানুনয় বিনয় হ'ব লাগিব। আমাৰ বহুতে ভকতীয়া পন্থাত কামবিলাক কৰে, কিন্তু কি আমকা কা আহিব নাংমান পুঠি পৰি যাব দে, এই দেউতাৰ বছৰেকি বছৰে নাই এইবাৰ ভিতৰৰ পৰা শ্ৰদ্ধা নাই, তই আহি অলপ ভাই পৰি যাবি, মই ছুটি নাপালোঁ, মই অফিচত যাব লাগিব। মাকে কি ক'ব, বাপা আইছা তই খাওঁ মাৰি ডাঙকে কলপাত চিলাও আনি যা বাপা, এই আমাৰ সি আৰু গাড়ী চলাই না, পুতেক এইবাৰ ড্ৰাইভৰ, গতিকে গাড়ী নচলালে ভাত নাপায়, পুতেকে গাড়ী চলাব গৈছে, তই কলপাতখিনিও আনি কৰিব লাগিব। ভিতৰত শ্ৰদ্ধাই নাই, কিন্তু যাৰ ঘৰত ভকতক ঈশ্বৰ জ্ঞান কৰি আছে, অক্ৰূৰূপী দেহ হ'ব লাগিব আপোনাৰ, অক্ৰূৰেহে আৰাধনা কৰিব পাৰিব। আৰু তেতিয়া আপোনাৰ ঘৰটো কেৱল কৃত্ৰিম বস্তু দি বানো, কংক্ৰিটৰ বস্তু দি বানো, দৰ্জা খিৰিকী থকা 3 মহলীয়া ঘৰ নহয়, সেই ঘৰে মন্দিৰ তুল্য হ'ব, য'ত নেকি ভকতৰ আদৰ আছে, য'ত নেকি সন্তৰ প্ৰৱেশ ঘটে। আৰু তেনেকুৱা আইগৰাকীৰ বাপজনাৰ থাকিব লাগিব, যাৰ গৃহত মইতো জানো নিশ্চয় আমাৰ এইখিনি মানুহৰ অভাৱ নাই যে এখন গুৰু থাপনা গৃহস্থত নাথাকে, কায়ো থকা নাই। যদি কোনোবাৰ নাইও ব্যৱস্থা কৰি লওক, আইহত ঘৰত এখন গুৰুৰ স্মৰণ কৰাৰ কাৰণে থাপনা লাগে, তাতে একগছি বন্তি যেনে তেনে 3 সন্ধ্যাৰ ভিতৰত একবাৰ কৰিব, যিমান ব্যস্ততাৰ মাজত হ'লেও। তেতিয়া দেখা পাব আপোনাৰ গৃহস্থত অমংগলবিলাক নাইকিয়া হ'ব, আপুনি ভুল বাতৰি নাপায়। আপনার ল'ৰা আপনার পুৰুষ যি কামত যেনেদৰে ওলাই গৈছে, আইগৰাকী গা ধুই আহি একগছি ধূপ দিব, আপনার নিৰাপদে আহি ঘৰ পাব, একদম নিশ্চিত। ভাগৱত সেইকাৰণে কল্পতৰ বৃক্ষ বুলি কৈছে, আপুনি যি কল্পনা কৰে না ইয়াত সেই বস্তুৱে পাব। আপনাৰ কেৱল মনোভাৱ আৰু কল্পনা ভাল কৰক, যাৰ মনোভাৱ যিটো ভাবে আপুনি সেইটো পাব। সাধাৰণ এটা যদি পাৰোঁ গল্প এটা আছে, এইটো কৰি এৰি ফেলাম, 5টা 20 হ'ল যদি অনুমতি দিয়ে। একজন পদাচাৰীয়ে আমাৰ বিভিন্ন ভাৰ লৈ বিক্ৰী কৰিছিল আগতে, পুৰণ মানুহ কাৰণে কৈছোঁ, গম পাই তেওঁলোকে ভাৰত লৈ বস্তু বিক্ৰী কৰিব লাগিছিল। এই ভয়ংকৰ এই গৰমৰ দিনৰ ৰ'দে পুৰা দিনত আগৰ মানুহবিলাক বহুত পাতল পাতল আছিল, মানুহ কম আছিল। এখন মস্ত পাথাৰ পাৰ হৈ যাব লাগে, যাই সিফালে এখন গাঁও আছে, আৰু তেওঁ সেই মানে সংসাৰৰ ভাৰ বৈ বৈ বেচেৰা পূজা হৈ গৈছে, একদম 8 বয়সীয়া মানুহ, বহুত বয়স হৈছে, লেও হেও হৈ বাচনৰ কপ কৈপা ভাৰ। তেওঁৰ আচলতে নিজৰ দেহা নাযায়, কিন্তু ভাৰ বইবা লাগে, চলি পলি ডাঙৰ দীঘলা শুনাই
হাৰ বৈ বৈ যাই আছে। তেওঁৰ এনে এটা মনত আছিল, ৱাহে লাভ নাপই নাপে ফেলে ভাবছে ইমান ৰ'দ, হে প্ৰভু কিমান যাতনা দিয়াই, টাকা পইচা নোখোজো প্ৰভু, একডাল কৈছা গাছ একডাল দেখিলিও মই অলপ জিৰব পাৰলো হৈ ছায়াত, দেহাটো নাজয় তত্তৰি ধৰছে। এই বুলি তেওঁ দেখা পাই হওঁ ঈশ্বৰে কৃপা কৰিলে এইডাল লুগু যা ধুনীয়া গা আছে, এই বুলি সেইখিনি খোজ কাঢ়ি গৈছে, ঘন খোজ কাঢ়ছে। এই যে খোজ কাঢ়বা নৰা হৈছিল, লম্ফ জাম্ফ কৰি লপ লপে খোজ কাঢ়ি গৈছে। গাছৰ তলত অলপ জিৰবা পাম, এইডাল গাছে গাছডালত তেওঁৰ তেলত জিৰলা। অলপ কষ্ট বহাৰ পাছত ইমান ধুনীয়া মৃদু বতাহ চলি আছে, ভয়ংকৰ গৰম, তেওঁক টোপনিৰ নিচা লাগে যায়। তাৰ পাছত ভাৱ হ'ল মোৰ অন্ধ শুকে গৈছে, চালা অলপ যদি পানী পালো হ'ল, পানী পাওঁ নাজয় নাই, এইটো গল ডাঙৰ কৰি চাইছে, কোনো নাই, জনশূন্য পথ, লুংলুঙীয়া পথ আছিল আগতে। তাৰ যে অনুমান কৰে কুল কুলকে শব্দ উঠি আছে, পানীৰ শব্দই। ঐ অলপমান যে দূৰত চাই হৈ গাছৰ সিপাৰেদি ধুনীয়াকে ঝৰ্ণা এটা বৈ আছে, ঈশ্বৰে কৃপা কৰি দিছে। দাউৰ মাৰি যায় ঝৰ্ণাত যাই মুখ হাতো ভালকে ধুই পানী চাফা কৰি পেট পুৰে পানী খালা। পেট পুৰে পানী খাই তেওঁ একদম শৰীৰ কান্তিহীন হৈ গৈছে, দুখ কষ্ট নোহোৱা হৈছে। আহি গছৰ তলত বহি নিজৰ হেৰিত থাকে, মুচি কাচি লৈ বহি আছে, টোপনি নিচাই আৰু আগুৰি ধৰে। দেহাটো দিছানো বেয়া লাগি আছে না। তেওঁ ভাবলাক কি মই গামচাখানে পাৰি অলপমান দীঘাল দিম, গাটো ভাল লাগিলে আৰু উঠি যাম, আজি আৰু বেপাৰৰ মাথা নামাৰো। তাতে শুই দিলা। শুই দি তেওঁ চিলমিল টোপনি লাগছে কি নাই, এনেতে তেওঁৰ ভাৱ চলিলো, এই পথেদিতো কোনোৱে আয়া যাত ইমান টাইম নাই, কোনো জনপ্ৰাণী এটা মই দেখা নাই, গাঁওখন আছে বহু দূৰত, এই ভয়ানক জাগাত যদি সেই দূৰত অৰণ্য সিখানে নদীৰ সিপাৰে ঝৰ্ণাটোৰ সিপাৰে কিবা কাৰণত বাঘ ওলে এলি মোক খাই মাৰবয়ে, আৰু ঠিক বাঘ এটা আহিল, তেওঁৰ কি হ'ব অৱস্থা? কিয় কৈ আছো গম পাইছে না? তেওঁ যি ভাবছে সেয়ে ঘটছে। যদি ইমান ভাল পৰিৱেশ, ইমান ভালকে তুমি চলি আছা, তোমাৰ ভাল টোপনি আছে হৈছে, তাৰ পাছত তুমি বাঘৰ কথা কিয় ভাবছা? নহয়, এই শৰীৰেদি আমি যি ভাবিম তাকে হ'ব। তেওঁ যদি ভাল ভাবলা হয় যে বাপা মই দুখ কষ্টত আছো, মোৰ চলি পলি যাতে সৎ হয়, মোৰ ইমান অভাৱ অনাটন আছে, মই যদি অলপ ধন পালো হয়, সেইও পালা হয়। গাছ বিচৰতে গাছ পাইছে, গাছৰ ছায়া বিচৰতে গাছৰ ছায়া পাইছে, পানী বিচৰতে পানী পাইছে, টোপনি বিচৰতে তেওঁ টোপনি পাইছে। বাঘ কিয় বিচৰিলা তোমাৰ? সেইকাৰণে মনোজগত ভাল হ'ব লাগিব, তোমাৰ বাসনা ভাল হ'ব লাগিব, তোমাৰ ইচ্ছা আকাংক্ষা ভাল হ'ব লাগিব। তোমাৰ যদি বয়া আকাংক্ষাই লৈ আছা, বয়াই ঘটব। তোমাৰ নিজৰ ইচ্ছা তুমি কি বিচৰা? বাঘ বিচৰিছা কাৰণে বাঘ পাইছা, গতিকে বাঘ যাতে কায়ো নিবিচৰে, সৎ কামৰ কাৰণে ভাল বস্তুৱে বিচৰক, সকলোৰে সদ্গতিৰ কাৰণে ভাববা লাগে। যিবিলাক আপোনাক হিংসা কৰা মানুহ, তাহাৰ কাৰণে দয়া খুঁজবা লাগে। হে প্ৰভু, তাহাৰ হৃদয়তো আপুনি ভক্তি পঞ্জীভূত কৰি দিয়ক। কিয় ঈৰ্ষা কৰে? মোৰ গুৰিৰ গিৰি মানুহে মোক কিয় দেখিলে বেয়া পায়? তেওঁক ভক্তি দান কৰক, যাতে প্ৰত্যেক জীৱ দেখিলে তেওঁ সেৱা কৰিব পৰা সামৰ্থ্য পায়। তেওঁতো এতে জীৱ ধৰি আহিছে, তেওঁ মুক্তি হ'ব লাগে, মই যাব লাগে নহয়। কিন্তু আমি সেই কি বানপানীত পাওঁ সেই বিলৰ দৰে লাইন পাতি মোক আগত লাগি, দুইখা ঘৰত কৰি ধনী কেইগিৰিক বেছিকে আগত লাগি, তাহাক যদি তাৰমানে এক পহা কমকে পাইছে হাহাকাৰ লগে দিছে। ধনী বলবাৰ আমাৰ এটা ধনীয়ে নাই দিয়কচোন, কেইটাকাত ধনী মই সেইটো কোৱা নাই, কিন্তু মানসিকতা মই কৈছো, মানসিকতা ত্যাগৰ মানসিকতা লাগে। যদি মোত কৰি কোনোবাই তল খাপৰ মানুহ আছে তাক সহায় কৰিব লাগে, মোত কৰি যদি উচ্চ পৰ্যায়ৰ আছে তেওঁক দেখি মই নতমস্তক হ'ব লাগে, মই অহংকাৰ বৰ্জিত হ'ব লাগে। যে কিহক লৈ অহংকাৰ কৰোঁ? তেওঁকতো মোত কৰি বহুত টকা পইচা আছে, তেওঁ নিৰহংকাৰী, মোৰ এখিনিতে মই অহংকাৰ কৰিছো। যেতিয়া টকা পইচা আছে, অনিল আম্বানীৰ লগত জোখা ল'ব, তেওঁক কৰিতো মন নাই। আৰু যেতিয়া মই চব চাই দুখী হৈ যাওঁ, মোত কৰি দুখী মানুহখিনিৰ কথা ভাববা লাগে। আৰু পঞ্চপাণ্ডৱৰ বনবাসত কৃষ্ণই এই শিক্ষাকে দিছিল যে তুমি কি দুখ কৰছা? ৰামে নিজে ৰাজপুত্ৰ হৈও ৰাজতিলক পায়, কিন্তু তেওঁ বাপেকৰ কথা শুনি বনবাসত গৈছে, ভৰিৰ খৰমজোৰো ভায়েকে খুজি নিছে। তোহাকতো দুৰ্যোধনে বেয়া পায় বনবাস দিছে, এইটো সৰু কথা। নল দময়ন্তীৰ কথা কৈছে, হৰিচন্দ্ৰ সভ্যাৰ কথা কৈছে, পাইছে নহয়? মহাভাৰতখনে গোটেই সামৰি থৈ দিছে। তেওঁ কৈছে যে একোৱে তোমালোকে দুখ কষ্ট পোৱা নাই, মই মোৰ জন্মী মাৰ গাখীৰ খাব পৰা নাই, বেলেগ মা এটাই পাইছে, মোৰ দৰে দুখ আৰু তোমাৰ পাইছা না? মা দেউতা ইথানো পটাশ্ৰাত পৰি আছে, মই মুক্ত কৰিব পৰা নাই কংসৰ কাৰাগাৰত।
অত দিন সেনেকৈ মোৰ জীৱন গৈছে, মোৰ সমান দুখত আৰু তুমি আছা না। গতিকে আমি ভাবোঁ মই নিজে দুখত নহয়, তোমাত কৰি যেতিয়া বেলেগবিলাকৰ দুখ দৈন্যতা বেছি আছে তেওঁলোকৰ ফালে চাব লাগে, এওঁলোকেতো জীৱন ধৰি আছে, মইনো কিয় ইমান ভাগি পৰোঁ। গতিকে আমাৰ নিশ্চয় ৰাস্তাবিলাক ওলাই। কৃষ্ণ কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ, কহে কলি যুগে আতি গতি নাম, লাজ ভয় পৰি হৰি মনেও বিশ্বাস কৰি, সৰ্বক্ষণে বোলা ৰাম ৰাম হৰি ৰাম হৰি ৰাম ৰাম। সৰ্বক্ষণে আমি অনিচ্ছাত হৰিৰ নাম ল'ব পাৰোঁ, অস্পৃশ্যত নাহি দুখ বুলি কৈছিল। আপোনালোকে গুৰুস্থানীয় আৰু বিজ্ঞ মানুহ সুধি ল'ব, আমি গুৰুজনাই লিখিছে অস্পৃশ্যত নাহি দুখ। আমি হে নাল্লাৰ বি নুচুবি চোৱা ভাল নানানটা গলগ্ৰত মৰি থাকোঁ, এনে নাই। কোনোবাই যদি লেট্ৰিনতো হৰিৰ নাম লৈ আছে তেও পবিত্ৰ নাই। শৰণ ভজন লোৱা মানুহকতো গুৰু শিক্ষাই দিছে কেনেকৈ আমি শৌচ প্ৰস্ৰাৱ প্ৰক্ষালন কৰিব লাগে। বহুতৰ শৌচ কৰা পদ্ধতিয়ে নহয়, গতিকে নহ'লেতো আমি শৌচ কাৰ্য আমাৰ ক্লিয়াৰ নহয় যদি আপুনি ধৰ্ম ধৰণত যাওঁ নাই। সেইটো কথা নাযাওঁ, সেইবিলাক বহুত বিজ্ঞ মানুহৰ কথা। গতিকে যি নহওক নাই, স্থায়ী ভেদৰ কথা নাই। হৰিৰ নাম কীৰ্তন শ্ৰৱণ সকল সময়তে সকলোতে কৰিব পাৰিব। আপুনি শাল বুই থাকোঁতেও পাৰিব, ভাত ৰান্ধি থাকোঁতেও পাৰিব, বৰগীতৰ একফাকি গুটগুটে কিয় থাকিব নোৱাৰিব, বাপজনে হাল বাই থাকোঁতেও পাৰিব, বেলেগ কথা কাম এটা কৰি থাকোঁতেও পাৰিব, বাৰী চাফা কৰি থাকোঁতেও পাৰিব। গতিকে হৰিৰ নাম লোৱাতে কোনো স্থান ভেদ স্থান কাল পাত্ৰৰ লেখ যোগ নাই। তুমি অনৰ্গল হৰিক আৰাধনা কৰা, শ্ৰৱণ কীৰ্তন কৰা, তেওঁৰে নাম জপ কৰা। কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ, কহে কলি যুগে গতি নাম, লাজ ভয় পৰি হৰি মনেও বিশ্বাস কৰি, সৰ্বক্ষণে বোলা ৰাম ৰাম হৰি ৰাম হৰি ৰাম ৰাম ৰাম। জয় ৰাম বোলা, জয় নাৰায়ণ বোলা, জয় কৃষ্ণ বোলা, অ হৰি বোলা। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিল হৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে ৰাম, মোক ৰক্ষা কৰি চৰণে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্প তৰু, তাহানত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু, তাহানত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ হৰি রাম, কৃষ্ণ কৃষ্ণ কৃষ্ণ।